সঁচা কথা ক'বলৈ গ'লে গোটেই লাইফটো মোৰ পূৰা চেঞ্জ হৈ গৈছে স্পেচিয়েলি পেৰেণ্টছ ইভিনিং টাইমত ফোন আহিছে আৰু সেইদিনাখন মই ফক্স লাইভত এটা শ্ব' চাই আছোঁ তাতে চেফ বিকাশ খান্নাৰ শ্ব' এটা হৈ আছে মই এতিয়া ফোন আহিলে মাষ্টাৰ চেফৰ পৰা চেফ বিকাশ খান্না আহিব শ্বুট কৰিবলৈ বেক ষ্টৰি শ্বুট কৰিব লাগিব তাৰপিছত মই কৈছোঁ মই ঘৰত এই মানুহটো দেখিছোঁ নহয় আমাৰ ঘৰলৈ আহিব ফাৰ্ষ্ট যেতিয়া মোৰ গুৱাহাটী অডিশ্যন হৈছে মোক 3 মিনিট অডিশ্যন লৈছে মোক ডাইৰেক্ট ৰিজেক্ট কৰিলে কাৰণ মই কেমেৰাৰ আগত যেতিয়া মোক কুৱেশ্যন সুধিছে মই একো ক'ব পৰা নাই বা মাষ্টাৰ চেফ জিকি অহাৰ পাছত প্লাছ দেউতাই কৈ থাকে যে পইচা অলপ সাজ ইমান পইচা খৰচ কৰিছে য'ত ত'ত ঘূৰি থাকোঁ ৰেষ্টুৰেণ্ট নখুলিবি নেকি যেতিয়া কথাটো শুনিছোঁ মই ফাৰ্ষ্ট টাইম যেতিয়া কৈছে দেউতাই যে তই নিজে ৰেষ্টুৰেণ্ট নখুলি নেকি পইচাখিনি ইমান খৰচ কৰি আছ তাৰপিছত সেইটো শুনাৰ পাছত মানে কেনেকুৱা বুলি ক'ম আৰু এই অমৃত খালে যেনেকুৱা লাগে তেনেকুৱা এটা লাগিছে আমি গ্ৰাণ্টেড লৈ লওঁ এই হ'ব আৰু দেখা যাব কিন্তু নহয় একচুৱেলি হয় মই এনেকুৱা কথা কওঁ নে বা কিয় এনেকুৱা হয় নে মা দেউতাৰ ওচৰত আহেনে যে নয়নক বিয়াখন আমাৰ ছোৱালীৰ লগত দি দিয়ক হয়নে এনেকুৱা হয় নোহোৱা নহয় হেপী নিউ ইয়েৰ আৰু ৱেলকাম টু য়েট আনাডাৰ এপিছড অফ দি আনটোল্ড পডকাষ্ট এটা নতুন খণ্ডলৈ স্বাগতম জনালোঁ নতুন ছেটআপত প্ৰথম ভিডিঅ' বছৰটোৰ প্ৰথম ভিডিঅ'টোৱে ভাবিছিলোঁ কিন্তু এই টেকনিকেল এৰাৰ্ছৰ কাৰণে সম্ভৱ নহ'ল কিন্তু এই ভিডিঅ'টো চোৱালৈকে কিজানি আমি 99Kৰ পৰা 100Kলৈকে গৈ পাব পাৰোঁ চ' যদি পালোঁ থেংক ইউ ছ' মাছ আৰু যদি নাই পোৱা তেতিয়াও থেংক ইউ ছ' মাছ এই এক্সাইটমেণ্টটো আমাৰ মাজত দিয়াৰ কাৰণে কাৰণ আজিৰ পৰা 11 মাহ আগত যদি কোনোবাই মোক ক'লে হয় 100K 11 মাহত হ'ব মই হাঁহি দিলোঁ হয় বা এই এক্সাইটমেণ্টটো হ'ব বুলি কেতিয়াও নাভাবিলোঁ হয় খুব সোনকালে আমি কথা পাতি আছোঁ আপোনালোকে যাৰ পডকাষ্ট বিচাৰি আছে তেওঁৰ লগত যাতে হয় কিন্তু আজিৰ খণ্ডটো খুব স্পেচিয়েল এইকাৰণে স্পেচিয়েল কাৰণ যেতিয়া তেওঁ প্ৰথম মাষ্টাৰ চেফ জিকিছিল সেই সময়তে আমি ভাবিছিলোঁ পডকাষ্ট কৰিম বুলি কিন্তু বিভিন্ন জেগাত তেওঁ ইণ্টাৰভিউ দিছিল তেওঁৰ লগতো সময় নাছিল সেইকাৰণে ভাবিছিলোঁ যেতিয়া কৰিম ভালকৈ কৰিম আজি খুব ভালকৈ তেওঁৰ লগত কথা পাতিলোঁ আৰু খাদ্যৰ কথা খানাৰ কথা খুব বেলেগ ধৰণে বুজিবলৈ চেষ্টা কৰিলোঁ মাষ্টাৰ চেফৰ পিছত আমি সাধাৰণতে ভাবোঁ পূৰা জীৱন সলনি হৈ গ'ল এওঁৰ প্ৰকৃততে জীৱন সলনি হৈছে কেনেকৈ এই পডকাষ্টতে আমি সেয়া পাতিছোঁ আৰু আমি আশা কৰোঁ আপোনালোকে চাই ভাল পায় আমাৰ 60% মানুহে বোলে চেনেলটো ছাবস্ক্ৰাইবে নকৰে সেইকাৰণে ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ সোনকালে গ্ৰ' কৰাত হেল্প কৰক আৰু ভাল ভাল কণ্টেণ্ট আনিব চেষ্টা কৰিম এই ভিডিঅ'টো শেষলৈ চাব ৱেলকাম টু দ্য পডকাষ্ট থেংক ইউ ছ' মাছ থেংক ইউ আৰু ফাৰ্ষ্ট টাইম নতুন ষ্টুডিঅ' নতুন ছেটআপত ফাৰ্ষ্ট গেষ্ট প্ৰিভিলেজ মই আমি প্ৰিভিলেজ এইটো কিন্তু মানে আজি ফাৰ্ষ্টলি বহুত ভাল এইকাৰণে লাগিছে কাৰণ মোৰ ঘৰত চববিলাক আপোনাৰ ফেন স্পেচিফিকলি মোৰ ভণ্টি তাই দিনে ৰাতি মানে মাষ্টাৰ চেফ চাইছিলে সেই ছিজনকেইটা আৰু মানে সেই এপিছ'ডছকেইটা আৰু চোৱাৰ পিছত মানে যেতিয়া মই তাইক ক'লোঁ আৰু মানে দাদা আহিব ইয়াৰ কাৰণে তাই এক্সাইটেড হৈ গ'ল তো তাই মানে এতিয়া ওলাই থাকোঁতে দেৰি হ'ল কাৰণে তাই পডকাষ্টৰ পিছত লগ কৰিম বুলি ক'লে বাট দেন আজি আমি নতুনকৈ এটা আৰম্ভণি আৰু নতুন বছৰো যিহেতু তাৰপিছত নতুন বছৰ বুলি যদি আপোনাক সোধোঁ পৰিকল্পনা কি হাতত লৈছে কি কৰিম বুলি ভাবিছে এই বছৰ অলপ যদি ক'ব পাৰে নিউ ইয়েৰ ৰিজলিউশ্যন যেতিয়া মানে মানুহে সোধে মোক মই বহুত চিন্তা কৰিব লগা হয় মই যে কি ক'ম কাৰণ মই নাভাবোঁ মই নতুন বছৰত কি কৰিম বছৰ শেষ হোৱাৰ আগে আগে মানে মই চবেই কয় আৰু মই নতুন বছৰত এনেকৈ কৰিম নতুন বছৰত তেনেকৈ কৰিম তাৰপিছত মই ভাবোঁ মইতো একো ভাবাই নাই মানুহে যদি পটককৈ সুধি দিয়ে মই কি বুলি ক'ম বাট এইবাৰ মই ভাবিছোঁ কাৰণ মই আমাৰ নৰ্থ ইষ্টৰ যোনবিলাক ৰিম'ট এৰিয়াবিলাকত যোনবিলাক ইনগ্ৰেডিয়েণ্টছ আছে বা আমাৰ যোনবিলাক খাদ্যবিলাক সেইবিলাকৰ ওপৰত আৰু অলপ ষ্টাডি কৰিম মই আৰু 2-3 বছৰ পিছত এখন মানে ভাবিছোঁ বুক এখন আমাৰ ইয়াৰ লোকেল যোনবিলাক ইনগ্ৰেডিয়েণ্টছ যোনবিলাক বাহিৰত নাপায় বহুত জেগাত আৰু কিছুমানতো অকল ইয়াতে পায় আৰু সেনেকুৱাবিলাক ইনগ্ৰেডিয়েণ্টছৰ লগত কেনেধৰণে নতুনকৈ বনাব পাৰি আৰু তাতে বাহিৰৰ মানুহবিলাকেও যাতে গম পায় যে আমাৰ ইমান মানে এক্সটিক ইনগ্ৰেডিয়েণ্টছবিলাক আছে অকল যে ফ্ৰান্সত আছে বা ইউৰোপিয়ান কাণ্ট্ৰিজবিলাকত যে যোনবিলাক তাহাঁতৰ ইনগ্ৰেডিয়েণ্টছ সেইবিলাক এক্সটিক নহয় আমাৰবিলাকো বহুত এক্সটিক হয় তো এনেকুৱাবিলাক অলপ প্লেন কৰিছোঁ আৰু প্ৰফেশ্যনেল আৰু আহিলে পাৰ্চনেলি কিবা নিজৰ চেঞ্জ কিবা ভাবিছেনে যে এই বছৰ মই জিম যাম বুলি ভাবিছা নেকি জিম যামতো মই
অগষ্টৰ পৰা ভাবি আছোঁ লাষ্ট ইয়াৰ এই 1 তাৰিখটো মই ভাবোঁ যে 1 তাৰিখে যাম তাৰপিছত প্ৰতি মাহতে মোৰ 1 তাৰিখত এনেকুৱা হয় যে ক'ৰবাত ট্ৰিপ থাকে বাহিৰত ক'ৰবাত যাব লগা হয় এই অহা মাহৰ 1 তাৰিখে যাম দেন 1 তাৰিখ 2 তাৰিখ তেনেকুৱা হৈছে যে এইবাৰ 1 তাৰিখৰ মই ট্ৰিপ নাছিলে তথাপিও নগ'লোঁ মই তো প্লেনটো আছে বাট হোৱাকৈ নাই আৰু মোৰ বহুত শকত হৈ গৈ আছোঁ মানুহে আনকি আজিকালি কমেণ্টো কৰি দিয়ে আপুনি শকত হৈ গৈ আছে বহুত এই শকতটো এইটো কাৰণে হয় নেকি মানে অলপ মানুহবিলাক ছাকচেছফুল হৈ গ'লে শকত হয় নাই মই মানুহটো এলেহুৱা হৈ গৈ আছোঁ কিয় এলেহুৱা নহয় মানে আগতে ঘৰত থাকোঁতে মানে অলপ মানে ৱৰ্কআউটবিলাক হয় ঘৰত কাম কিছুমান কৰি থাকোঁ পিছফালে আমাৰ খেতি চেতি আছে এইবিলাকত মই লাগি থাকোঁ এতিয়া গুৱাহাটীত একেবাৰে গুৱাহাটীত থকা নিচিনা হৈছে তো সেইটো কাৰণতে মোৰ শ্বুট কৰি পিনে ইমান সোপা খানা ৱেষ্ট যাবলৈ বেয়া লাগে সেইখিনি নিজে খাই দিওঁ সেইকাৰণে শকত হৈছোঁ আৰু এতিয়া মানে আপুনি যিমান খানা বনায় আমি যিমান দেখোঁ সেইখিনি আপুনি নিজে খায় মই খাওঁ আমাৰ ঘৰত কাম কৰিবলৈ এগৰাকী আহে তেওঁক দি পঠিয়াওঁ নহ'লে মোৰ ওচৰে পাঁজৰে কাজিনছ কিছুমান আছে তাহাঁতি পায় আৰু লাকি মানে যদি খানাটো বহুত বেছি ভাল হয় তেতিয়াহ'লে নাপায় তেতিয়া নাপায় মানে মিঠা হ'লে মানে মই বহুত বেছি মিঠা নাখাওঁ মই বনাই খুব ভাল পাওঁ ভাইটিও নাখায় তেতিয়া তাহাঁতি পায় বাকী চেভৰি বস্তু হ'লে নাপায় আৰু মাষ্টাৰ চেফ যোৱাৰ পিছত আৰু তাৰে আগত চেঞ্জেছটো অভিয়াছলি বহুত হৈছে বাট নিজে যদি আপোনাক মই সোধোঁ সেই ড্ৰাষ্টিক চেঞ্জ যোনটো আপুনি নিজে ফিল কৰিছে যে যোনটো হয়তো আপুনি তেতিয়া কল্পনাও কৰা নাছিল যে মোৰ এনেকুৱা ধৰণৰ এটা সলনি আহিব জীৱনত তেনেকুৱা কিবা সলনি হৈছেনে সঁচা কথা ক'বলৈ গ'লে গোটেই লাইফটো মোৰ পূৰা চেঞ্জ হৈ গৈছে স্পেচিয়েলি পেৰেণ্টছ তেওঁলোকে কেতিয়াও মই সপোনতো ভবা নাছিলোঁ যে তাহাঁতি ইমান মোক ছাপৰ্ট কৰিব বা ইমানখিনি মই পামগৈ তেওঁলোকৰ ছাপৰ্ট পাম বুলি মই কেতিয়াও আশা কৰা নাছিলোঁ মাষ্টাৰ চেফৰ আগলৈকে একদম মানে নাছিলেই একদম বিচৰাই নাছিলে যে মই এইটো লাইনত যাম বাট মাষ্টাৰ চেফ জিকি অহাৰ পাছত এতিয়া আৰু দেউতাক কি ক'ম আৰু দেউতাৰতো খুব ফূৰ্তি প্লাছ দেউতাই কৈ থাকে যে পইচা অলপ সাঁচ ইমান পইচা খৰচ কৰিছ য'ত ত'ত ঘূৰি থাক তই ৰেষ্টুৰেণ্ট নখুলিবি নেকি তো তেনেকুৱাবিলাক সেইটো চেঞ্জ মানে যেতিয়া কথাটো শুনিছোঁ মই ফাৰ্ষ্ট টাইম যেতিয়া কৈছে দেউতাই যে তই নিজে ৰেষ্টুৰেণ্ট নুখুলি নেকি পইচাখিনি ইমান খৰচ কৰিছ তাৰপিছত সেইটো শুনাৰ পাছত মানে কেনেকুৱা বুলি ক'ম আৰু এই অমৃত খালে যেনেকুৱা লাগে তেনেকুৱা এটা লাগিছে কিয় গধুৰটো কমি যোৱাৰ নিচিনা লাগিছে মানে 2021-22 মানে লকডাউনৰ টাইমত বহুত হেভি ফিল হৈ গৈছিলে যে একো কৰা নাই ঘৰত তাৰপিছত দেউতাই আমাৰ বাগান আছে বাগান চাবলৈ কয় সেইখিনিতো মোৰ মন নাই একদমেই মন নাই সেইটো কাৰণতে আৰু লাহে লাহে বহুত হেভি ফিল হৈ গৈ আছিলে যে মই কি কৰিম ফিউচাৰ যে মই যদি কুকিং লাইনতো যাব বিচাৰোঁ পটককৈ ৰেষ্টুৰেণ্টছবিলাকততো কাম নিদিয়ে কাৰণ তাহাঁতি ইমান প্ৰতি বছৰে ইমানবিলাক ষ্টুডেণ্টছ ওলায় তাহাঁতক নিদি মেলি মোৰ নিচিনা এটাক দিব নেকি পটককৈ তো সেইবিলাকো বহুত টেনশ্যন আছিলে যে কি কৰিম মই ফিউচাৰত মোৰ নিজৰতো যোনটো মই যাব বিচাৰিছোঁ কুকিঙৰ ক্ষেত্ৰখনত মই বহুত আগবাঢ়ি যাব বিচাৰিছিলোঁ বাট সেইটো কেতিয়াও হ'ব বুলি মই আশা কৰা নাছিলোঁ বাট ছাডেনলি মাষ্টাৰ চেফ আহি গ'ল আৰু লাইফটো পূৰা চেঞ্জ হৈ গ'ল তো আই এম কুৱাইট হেপী মই মাষ্টাৰ চেফ আৰম্ভ হোৱাৰ আগত সেই এটা ট্ৰেইলাৰ টাইপ দেখায় প্ৰমো টাইপ দেখায় য'ত আপোনাৰ কাহিনীটো দেখায় তেওঁলোকে প্ৰথমতেই যোনদিনাখন মই একদম অনেষ্ট কওঁ যোনদিনাখন প্ৰথমতেই সেই প্ৰমোটো বাজিছিল যেতিয়া বিকাশ খান্না নিজে আহিছিল মোৰ অলপ ডাউট হৈ গৈছিল যে নয়নদা জিকিব চাগে এইটো কাৰণ মানুহৰ ভাইব এটা থাকে যে যাক দেখিলেই আমি গম পাওঁ যে কিবা এটা হয়তো চেঞ্জ আনিব পাৰে বা পটেঞ্চিয়েল আছে আৰু ইনফেক্ট আজি আমি এই পডকাষ্ট হোৱাৰ আগত এজন মানুহৰ লগত কথা পাতিছোঁ যোনে মাষ্টাৰ চেফ থৰলি চাই তেওঁ মোক কৈছে যে বিকাশ খান্নাই যদি তাৰ পৰা আহি অসমত আহি তেওঁক নিজে লগ কৰি চিলেক্ট কৰি লৈ গৈছিল তে ডেফিনেটলি তেওঁ নিজে পটেঞ্চিয়েল এটা দেখিছিল কিবা সেনেকুৱা আনটোল ষ্টৰী বেকড্ৰপত থাকে নেকি ছাপ'জ সেই কাহিনীটো আমি ডেফিনেটলি এইখিনি জিষ্ট এটা পালোঁ বাট সেই শ্বুট কৰাৰ আগত তেওঁলোকে যেতিয়া কণ্টেক্ট কৰে আপুনি নিজে গম পাইছে নে বিকাশ খান্নাৰ নিচিনা ইমান ডাঙৰ চেফ এজন আপোনাৰ তাতে আহিব বা কিবা বেকড্ৰপত এনেকুৱা কাহিনী থাকেনে কিছুমান কাহিনী থাকে যোনবিলাক বাৰ অলপ হেৰি কৰিব লগা হয় বাট ময়ো অডিশ্যন দিছিলোঁ কিন্তু অডিশ্যন গুৱাহাটীত হৈছিলে গুৱাহাটী অডিশ্যন দিলোঁ আৰু বহুত মানুহে ভাবে মোৰ বহুত কপাল ভাল মই বিকাশ খান্না আহি লৈ গ'ল ছাডেনলি মোৰ বহুত তেনেকুৱা নহয় ময়ো অডিশ্যন দিছিলোঁ গুৱাহাটীত অডিশ্যন হ'ল মোৰ দেন কলকাতাত 2টা ৰাউণ্ড হ'ল গুৱাহাটীতো 2টা ৰাউণ্ড হৈছিলে এইখিনি অডিশ্যন ক্লিয়াৰ কৰাৰ পাছত মোক নেক্সট মুম্বাই ৰাউণ্ডৰ কাৰণে যেতিয়া মই মাতিলে তাত গ'লোঁ
তেতিয়া তেওঁলোকে কৈছে যে তেওঁলোকে আমি লগ পোৱা নাই চেফ বিকাশ খান্নাক তেওঁলোকে তাক মোৰ একাউণ্টটো দেখুৱালে তেওঁলোকক যে যোনবিলাক ফাইনেলি চিলেক্ট হয় মানে টোটেল এৰাউণ্ড 200 মান আছিলেগৈ বাকী 40-45,000 মান মানুহে অডিশ্যন দিছিলে তাৰ ভিতৰত চিলেক্ট কৰি লাষ্টত 230 এনেকুৱা মান আছিলে তো তেওঁলোকৰ ষ্টৰিবিলাক তেওঁলোকক কয় যে কোন কোন অডিশ্যন দিবলৈ আহিব কাৰণ 4টা ৰিজনৰ পৰা বেলেগ বেলেগ ৰিজনৰ পৰা এনেকৈ অডিশ্যন হয় আমাৰ ফাৰ্ষ্ট হৈছিলে আমি আছিলোঁ কলকাতা ৰিজনৰ পৰা তো আমাৰ এৰিয়াৰ পৰা যোনবিলাক গৈছে ইয়াৰ পৰা ধৰা 53 মান আছিলে আমাৰ এইটোত তো তেওঁলোকৰ চবৰে মানে ষ্টৰি কোন কেনেকুৱা হয় তাহাঁতৰ ক'ৰ পৰা আহিছে সেইবিলাক তেওঁলোকক কয় তাৰপিছত চেফ বিকাশক ক'লে যে এনেকৈ এজন ল'ৰা আহিছে একাউণ্টটো চাওক তো তেওঁলোকে দেখি প্ৰথম অৱস্থাত বিলিভ কৰাই নাই তেওঁ কৈছে যে এইটো মোৰ লগা নাই এইটো হয় ফটো ডাউনলোড কৰি পিনি আৰু বহুত দেৰিলৈকে মোক ভাবি আছিলে যে মই ফটো ডাউনলোড কৰি পিনি মই ইনষ্টাগ্ৰামত আপলোড কৰোঁ পিণ্টাৰেষ্টৰ পৰা ডাউনলোড কৰোঁ দেন আপলোড কৰোঁ ইভেন কণ্টেষ্টেণ্ট কিছুমান আছিলে তেওঁলোকে ভাবিছিলে মই ডাউনলোড কৰি মেলি আপলোড কৰোঁ বেলেগৰ পৰা ইমান ভাল হৈছিল মানে তাৰপিছত মোৰ ষ্টৰিটো ক'লে যে এনেকৈ ঘৰত হেৰি নকৰে তাৰপিছত মানে কাজিয়া চাজিয়া লাগি মানে কাজিয়া নহয় আৰু ধৰক ঘৰত ছাপৰ্ট নকৰে ষ্টিল ই নিজৰ হেৰি কৰি মেলি আহিছে অডিশ্যন দিবলৈ তাৰপিছত যেতিয়া কথাটো তেওঁ গম পালে তাৰপিছত তেওঁলোকে সুধিলে যে আমি এনেকৈ শ্বুট এটা প্লেন কৰিছোঁ আপুনি যাব নেকি তেওঁ চিধা ক'লে যে যাম তাৰপিছত সেইটো শ্বুট হৈ গ'ল তাৰপিছত তেওঁ আমাৰ ঘৰলৈ আহিলে মোক ফোন আহিছে যে চেফ বিকাশ খান্না তেওঁ যাব শ্বুট কৰিবলৈ মই ভাবিছোঁ এই কোনোবা প্ৰেংক কৰি আছে এনেই আৰু চবে গম পাইছিলোঁ যে শ্বুট কৰিবলৈ ঘৰৰ চবৰে বেক ষ্টৰি শ্বুট কৰিবলৈ যাব আৰু তেওঁলোকে কৈছিলোঁ আৰু বহুতৰ ঘৰত অলৰেডি গ'ল আমাৰ অসমৰ কেইজনৰ অকণমান দেৰিকৈ আহিছিল বাৰু কিন্তু যেতিয়া ক'লে যে চেফ বিকাশ খান্না আহিব মোৰ একেবাৰে মইতো বিশ্বাস কৰাই নাই তাৰপিছত সেইদিনা দিনটো আহিলে তাৰপিছত গোটেই ঘৰত মোৰ বেডৰুমত পূৰা লাইট চাইট লগাইছে আৰু বহুতখিনি কিছুমান আমাৰ কিটচেনত লাইট লগাইছে নতুনকৈ তাহাঁতৰ মানুহ আহি মেলি বহুতখিনি চেঞ্জ আৰু পূৰা ডাঙৰ টীম লৈ আহিছে আৰু আমাৰ লোকেল ইয়াৰ টীমৰ বহুতখিনি মানুহ ইয়াৰ পৰাও মানে মাতি মেলি তাহাঁতি কৰি মেলি বহুতখিনি ছেট আপ কৰিলে তাৰপাছত হ'ল তেওঁ যেতিয়া পালেহি তাৰপাছত মই একদম নাম মানে কি কৰিব লাগে একো বুজি পোৱা নাই তেওঁ আহিলে ধুনীয়াকৈ কথা চথা পাতিলোঁ শ্বুট শেষ হ'ল তেওঁ গুচি গ'ল তাৰপিছত মই ৰিয়েলাইজ কৰিছোঁ যে কোন আহি গ'ল আমাৰ ঘৰত তাৰপাছত এনেকুৱা মানে সেইদিনাখন মানে সঁচাকৈ মোৰ মানে লাইফৰ মানে আটাইতকৈ ডাঙৰ এচিভমেণ্ট বুলি ক'ব লাগিব এনেকুৱা এজন ডাঙৰ মানুহ আমাৰ ঘৰলৈ আহি গ'ল আৰু তেওঁক লগ কৰি তেওঁ স্পেচিয়েলি মোক লগ কৰিবলৈ আমাৰ ফেমিলিক লগ কৰিবলৈ দেউতাৰ লগত কথা পাতিবলৈ আহিলে তাৰপিছত মই ভাবিছোঁ যে মাষ্টাৰ চেফ যিকো পিছৰ কথা চিলেক্ট হওঁ নহয় পিছৰ কথা চেফ বিকাশ খান্নাই কাৰো ঘৰলৈ আহি পোৱা নাই আজিলৈকে মাষ্টাৰ চেফ কণ্টেষ্টেণ্ট কোনো এজনৰ ঘৰত নিবলৈ আৰু মোৰ ঘৰত আহিছে সেইটো মোৰ আটাইতকৈ ডাঙৰ এচিভমেণ্ট যিকো বা আৰু পিছৰ কথা তো সেইদিনাখনৰ পৰা মানে ষ্টিল মই নিজকে মানে ভাবিলোঁ যে তেওঁ ইমান দূৰ ট্ৰেভেল কৰি আহিছে তেওঁ আৰু ডিব্ৰুগড়ত মুম্বাইৰ পৰা ফ্লাইট নাপায় আৰু তেওঁ 2 দিন লাগিলে জানে আহি গুৱাহাটীত থাকিছে নহয় ফাৰ্ষ্ট তোমাৰ আছিলে তেওঁৰ মুম্বাইৰ পৰা দিল্লী আছিলে তেওঁ ইভিনিং ফ্লাইট উঠিছে পিছদিনাখন মৰ্ণিং পাইছেহি তেওঁ আহি পিনি কৈছে তই মুম্বাই জন্ম হ'ব নোৱাৰিলেনে মই ইমান দূৰ আহিব লগা হৈছে 2 দিন লাগিছে বোলে এনেকৈ কৈছে তো তেনেকুৱা সেইবিলাক যেতিয়া মানে তেওঁ দেখিছোঁ যে ইমান দূৰৰ পৰা আহিছে প্লাছ তেওঁ ইমান বিশ্বাস কৰি পিনি মানে মোক নিবলৈ আহিছে ঘৰৰ ফেমিলিৰ লগত কথা পাতিবলৈ আহিছে তো নিজৰ ওপৰত এটা প্ৰেছাৰ আহি গ'ল যে মই নিজে ভাল পাৰফৰ্ম কৰিব লাগিব যি নহওক মোৰ নিজৰ কাৰণে নহ'লেও তেওঁৰ কাৰণে এটলিষ্ট মই নিজৰ 100% দিব লাগিব যিকো বা আৰু পিছৰ কথা বাট নিজৰ যেতিয়ালৈকে মই মানে নিজক পুছ কৰিব নোৱাৰোঁ মোৰ নিজৰ মানে তেওঁ যিখিনি কষ্ট কৰিছে সেইখিনি সাৰ্থক নহ'ব তো সেইটো ভাবি মানে বহুতখিনি মই নিজকে পুছ কৰিলোঁ বহুত নতুন কথা জানিবলৈ ট্ৰাই কৰিলোঁ যোনখিনি নাজানো খুব প্ৰেক্টিছ কৰিলোঁ সেই টাইমটো যেতিয়া ঘৰত আছিলোঁ ডেইলি মই 3-4টা ডিছেছ বনাওঁ ৰাতি 10-11টালৈকে বনাওঁ চব মাহঁতে চব শুই থাকে মই বেলেগ বুকছবিলাক পঢ়িলোঁ দেন আৰ্টিকেলছ পঢ়িবলৈ ষ্টাৰ্ট দিলোঁ এনেও মানে 3-4 বছৰৰ পৰা সেইবিলাকে কৰি আছিলোঁ বাট সেই কম সময়ত যেনেকৈ ক্ৰেছ কৰ্চ কৰে যে কুইকলি যে এক্সামৰ আগে JEE আছে আৰু জলদি 1 মাহ আছে হাতত জলদি পঢ়ি লওঁ সেই তেনেকুৱা আৰু সেইটো বেছি কাম দিয়ে চাগে ন সেইটো কাম দিয়ে বাৰু
যদিও প্ৰেছাৰ থাকে বাট দেন আই থিংক ৱৰ্ড দ্য প্ৰেছাৰ ন 10 দিন মোৰ হাতত 10 দিন আছিলে আমাৰ শ্বুট শেষ হৈছে 5 তাৰিখে 3-4-5 তেনেকৈ আছিলে শ্বুট নাই চৰি 2-3-4 আছিলে দেন 5 তাৰিখৰ পৰা 14 তাৰিখলৈকে মোৰ হাতত 10 দিন আছিলে 15 তাৰিখ দিনাখন মই মুম্বাইলৈ গৈছোঁ নৱেম্বৰ মাহত তো সেই 10 দিনত মই যিমান পাৰোঁ আচলতে বেছিভাগ মানে এক্সপেৰিমেণ্ট সেই 10 দিনতে কৰি মই বহুতখিনি মানে জানিব পৰা হৈ গ'লোঁ সেই টাইমত আমি যেতিয়া টিভিত চাই থাকোঁ ন এপিছ'ডছবিলাক তাতে দেখাই নহয় এনেকৈ ছাৰপ্ৰাইজ ডিছ এটা ওলাই দিয়ে ডিছটো ওলোৱাৰ পিছত সেইটো বনাব লাগে বুলি কয় মই একদম অনেষ্টলি কওঁ একদম লেমেন হিচাপে কৈছোঁ চাই পালে মোৰতো ফাটি যায় মই ভাবিছোঁ এইটো মই কেনেকৈ গম পাম কিমান নিমখ দিব লাগিব বা কি দিব লাগিব বা এইটো ডিছ হয় কি বা এইটো দি বনাম কি সেইটো আপোনাৰ এজ এ কণ্টেষ্টেণ্ট কি আগৰ পৰা গম পায়নে যে এনেকুৱা কিবা এটা আহিব আৰু বা এনেকুৱা কিবা হোমৱৰ্ক থাকেনে যোনটো মষ্টলি সেইটো যোনটো ডিছ এটা দি দিয়ে তাত আমাক লগতে ৰেচিপিখনো দিয়ে আৰু গোটেই ৰেচিপিটো মানে অলৰেডি তাহাঁতি বহুতবাৰ প্ৰেক্টিচ কৰি চাই যে কিমান টাইমত ডিউৰেবল হয় ইমান টাইমত বনাব পৰা যাব নাযায় যোনগৰাকী চেফে ডিছটো বনাইছে তেওঁক ধৰা তোমাৰ 1.5 ঘণ্টা লাগিছে তেওঁ আমাক 10 মিনিট এক্সট্ৰা দিব পাৰে বাট তেওঁতো বনাই তেওঁ কোনটো এলিমেণ্ট কেতিয়া বনাব লাগিব কিমান টাইমত দিব লাগিব জানে আমি কোনটো এলিমেণ্ট কেতিয়া বনাব লাগিব কিমান দেৰি ৰেষ্ট দিব লাগিব নাজানো বাছ পঢ়ি মেলি বনাব লাগে কণ্টিনিউৱাছ এবাৰ পঢ়িম আকৌ বনাম তো সেইটো প্ৰেছাৰ বহুত থাকে স্পেচিয়েলি প্ৰেছাৰ টেষ্টবিলাক মানে বহুত টাফ হয় আৰু লাকিলি মই প্ৰেছাৰ টেষ্ট বহুত বেছি নাপালোঁ ফিনালেৰ আগত এটা সপ্তাহ আছিলে তাত মই প্ৰথমবাৰ প্ৰেছাৰ টেষ্ট আমি গোটেইবিলাকে একেলগতে প্ৰেছাৰ টেষ্ট দিছিলোঁ সেইটোৱে আছিলে এটা প্ৰেছাৰ টেষ্ট আৰু চবতকৈ টাফ আছিলে 100টা ষ্টেপৰ প্ৰেছাৰ টেষ্ট আছিলে গোটেই ডিছটো মানে 100টা ষ্টেপ আছিলে সেইটো টাফ আছিলে চবতকৈ বাট লাকিলি যেনে তেনে মই বাচিলোগৈ আৰু তাৰপিছত ফিনালে পাই গ'লোঁ তো সেনেকুৱা হয় বাট যোনবিলাক কণ্টেষ্টেণ্ট তোমাৰ কণ্টিনিউ মানে প্ৰেছাৰ টেষ্টত গৈ আছে তেওঁলোকে গম পাই যায় যে কোনটো কেনেকৈ কৰিব লাগে সেইটো কাৰণে মানে তেওঁলোকে মানে খুব প্ৰথম 1-2 সপ্তাহ বহুত দিগদাৰ হৈছিলে আৰু প্ৰথম কেইসপ্তাহ অলপ মানে চেলেঞ্জিঙো আছিলে বাৰু আৰু লাকিলি মই ফাৰ্ষ্ট ফিউ উইকছ মানে মই প্ৰথমতে ছেফ হৈ গেলেৰীত বহি থাকোঁ মই ভাবোঁ ধুনীয়াকৈ বহি ভিউ লৈ থাকোঁ আৰু ই এনেকৈ বনাইছে কিন্তু তেতিয়াও মই চাই থাকোঁ যে কোনে কেনেকৈ ফাৰ্ষ্ট কাম কৰিছে এইটো এলিমেণ্ট বনাইছে কেনেকৈ বনাইছে বা যেতিয়া মই ভাবোঁ যে মই যদি এইটো টাইমত যদি যাওঁ মই কেনেকৈ মোৰ কামটো কেনেকৈ ডিভাইড কৰিম আৰু দেখোঁ যে কোনোবাই ৰেচিপিখন চাই আকৌ বনাই তেনেকৈ কৰিলে বেছি লাভ হয় নে ৰেচিপিটো জল্দি পঢ়ি লয় দেন বনায় তো তেনেকুৱা ধৰণৰবিলাক মানে ওপৰৰ পৰা মই মানে ষ্টাডি কৰি থাকোঁ যে কোনে কেনেকৈ কৰিছে আৰু কাৰ ডিছটো আল্টিমেটলি গৈ পিনি ভাল হৈছে আৰু সেইখিনি মোৰ বহুত লাভ হ'ল পিছত যেতিয়া মই এইবিলাক চেলেঞ্জবিলাক নিজে কৰিবলৈ ল'লোঁ তেতিয়া সেই ক্ষেত্ৰত বহুতখিনি মানে লাভ হ'ল মোৰ মানে শিকিবলৈ তাতে বিয়ণ্ড খানা বহুত বস্তু শিকিব পাৰি প্লাছ মই আছিলোঁ বহুত ইণ্ট্ৰভাৰ্ট এনেকৈ কেমেৰা এসোপামান থাকিলে মই কি ক'ম আৰু মই ঘৰত কপি থাকোঁ ফাৰ্ষ্ট যেতিয়া মোৰ গুৱাহাটী অডিশ্যন হৈছে মোক 3 মিনিট অডিশ্যন লৈছে মোক ডাইৰেক্ট ৰিজেক্ট কৰিলে কিয় কাৰণ মই কেমেৰাৰ আগত যেতিয়া মোক কুৱেশ্যন সুধিছে মই একো ক'ব পৰা নাই দেন মোক যোনটো টিমৰ পৰা মানে কণ্টেক্ট কৰিছিলে যে অডিশ্যন দিবলৈ মাতিলে তেওঁলোকৰ যোনগৰাকী মানে তোমাৰ হেড হয় তেওঁ সেই টাইমতে ৰাস্তাত লগ পাই গ'লোঁ কেনেকুৱা হ'ল অডিশ্যন মোক সুধিলে মই ক'লোঁ ঠিকে আছিলে কিমান দেৰি ল'লে অডিশ্যন মই ক'লোঁ 2 মিনিট 2 মিনিট তাৰপিছত তাই গৈ মেলি ভিতৰত গৈ মেলি ক'লে এইটো মই বিচাৰি আনিছোঁ মোৰ বেষ্ট মানুহ হয় ইয়াক ভালকৈ অডিশ্যন লওঁ তাহাঁতি কৈছে আমিতো ইয়াক অলৰেডি ৰিজেক্ট কৰিলোঁ মানে সেই ৰিজেক্ট হ'লে আৰু নাহিলে ইমান দূৰলৈকে নাহিলে হয় মই অলৰেডি মই ৰিজেক্টেই ফাৰ্ষ্ট দিনাখনে তাৰপিছত মানে ফাৰ্ষ্ট 2টা ৰাউণ্ড হয় তাত ফাৰ্ষ্ট ৰাউণ্ডত মানে ডিছটো প্ৰেজেণ্ট কৰে ডিছটো টেষ্ট কৰি পিনি যাৰ ডিছ ভাল হয় তেওঁলোকক তাত পঠিয়াই দিয়ে ছেকেণ্ড ৰাউণ্ডত তোমাক জাষ্ট পাৰ্চনেল কথা সুধিব কেনেকৈ কি হয় নিজৰ সেইবিলাক সোধে মোৰ নিজৰ পাৰ্চনেল কথাই মই ক'ব পৰা নাই ঘৰত কোন আছে কেনেকৈ আছে মই সেইকেইটাই ক'ব পৰা নাই মই অলপ কওঁ তাৰপিছত লাগি ধৰে মাতটো লাহে লাহে কম হৈ গৈ থাকে তাৰপিছত ভাবিছে ই কেমেৰা ফ্ৰেণ্ডলি নহয় একেবাৰে নোৱাৰেই তাৰপিছত ডাইৰেক্ট ৰিজেক্ট কৰিলে লাকিলি সেই টাইমত মই জাষ্ট লিফ্টত উঠিবলৈ আহিছোঁ সেই লিফ্টৰ দুৱাৰখন খুলিছে তাই ওলাই আহিছে মই চিৰি নামিব লৈছিলোঁ ভাবিলোঁ নালাগে আৰু ইমান দূৰ কি কষ্ট কৰিম লিফ্টেদি যাওঁ মই ৰখি দিলোঁ সেইদিনাখন কপাল ভাল মোৰ তাই আহি মেলি ক'লে যে ইয়াক কোনে অডিশ্যন লৈছিলে তাৰমানে পূৰা গালি চালি দিলে আৰু মোৰ বেষ্ট মানুহ হয় আৰু তহঁতি ইয়াক উলিয়াই দিছ দেন তাই আহিলে ভিতৰত আহিলে মানে
অলপ কথা চথা পাতি আছোঁ তাইৰ লগত, তো সেইকাৰণে অলপ কমফৰ্টেবল হয়। তো ধুনীয়াকৈ তাই কৈছে কেমেৰা ফালে নাচাবি, তই মোৰ ফালে চা আৰু কথা পাত। দেন কথা পাতিলোঁ। আমাৰ এৰাউণ্ড 45-50 মিনিটছৰ অডিশ্যন হ'ল মোৰ। তাৰপিছত ছেকেণ্ড ৰাউণ্ডটো তাৰপিছত ধুনীয়াকৈ পঠিয়াই দিছে। দেন এসপ্তাহৰ পাছত ফোন আহিছে যে কলকাতাৰ ৰাউণ্ডৰ কাৰণে চিলেক্ট হৈছোঁ, আহিব লাগে। তাৰপিছত নেভাৰ এণ্ডিং। তাৰপিছত বাকীখিনি হিষ্ট্ৰী আৰু। তেওঁৰ লগত এতিয়াও কথা হয় ন? হয়। তেওঁক থেংক ইউ কৈছেনে নাই ভালকৈ? কৈছোঁ। তেওঁক মাতি আছোঁ বাৰু গুৱাহাটী। আৰু ৰিচেণ্টলি আকৌ নতুন ছিজন যেতিয়া আহিছিলে মই লগ কৰিবলৈ গ'লোঁ। মই আছিলোঁগৈ তিনিচুকীয়াত। মই সেইদিনাখন তেওঁলোকে যেতিয়া ক'লে যে আহি আছোঁ, মই তিনিচুকীয়াৰ পৰা গুৱাহাটী আহি স্পেচিয়েলি তেওঁক লগ কৰিবলৈ আহিলোঁ। মানে সেইটো গ্ৰেটফুল হ'ব মানে লাগে। আৰু তেওঁ ফিনালে দিনাখন তেওঁ নাছিলে সেইদিনাখন। অ'কে। সেইকাৰণে মানে আৰু চবতকৈ তেওঁ মানে মোক সঁচাকৈ কৈ আছিলে যে আমি আমাৰ গোটেই টীমৰ মানুহখিনি আমি ছাপোৰ্ট কৰিছোঁ তোক। মানে তেওঁলোক হেৰি নহয়, ছনী চেনেল বা আমাৰ প্ৰডাকশ্যন টীমৰ নহয় তেওঁলোকে মানে কাষ্টিং টীম হয়। তেওঁলোকে বেলেগ বেলেগ শ্ব'বিলাকৰ ধৰা ডান্স শ্ব'বিলাক হওক বা মিউজিক ছিংগিং শ্ব'বিলাক হওক, তেওঁলোকে বেলেগ বেলেগ জেগাত গৈ মেলি কাষ্ট কৰে। নতুন মানে এইবিলাক বিচাৰি মেলি তেওঁলোকে চেনেলৰ হাতত গতাই দিয়ে যে আমি এইখিনি কাষ্ট কৰি পিনি অডিশ্যন লৈ এইকেইটা চিলেক্ট কৰি দিছোঁ, নেক্সট অডিশ্যনখিনি তহঁতি ল'বি আৰু। মানে আউটচোৰ্চিং টাইপে হৈ যায় অলপ। মানে তোমাৰ এনেকুৱা হয় যে বহুত মানুহ হৈ যায় ন অডিশ্যন, কিমান 40,000 50,000 মানুহ অডিশ্যন দিব। ইমানখিনি মানুহ চেনেলে ইমান মেনেজ কৰিব নোৱাৰে। তো তেওঁলোকৰ বহুত বেলেগ বেলেগ জেগাত টীম থাকে। তো টীম গৈ সেইবিলাক জেগাত অডিশ্যন লয়গৈ। চ' মানে বহুত ডাঙৰ লেভেল আৰু বহুত গ্ৰাউণ্ড লেভেলত কামটো হয়। মানে বেলেগ বেলেগ টীমক এনেকৈ ডিভাইড কৰি দিয়ে। আৰু মোৰ ভাগ্য ভাল আছিলে যে এনেকৈ পালোঁ আৰু। কাহিনীতে লাগিলে ন, মানে কাহিনীয়ে বাৰু। মই এতিয়া ভাবিলে আচলতে সেইদিনাখন যদি মই চিৰিদি খোজকাঢ়ি গুচি গ'লো হয়, গোটেই লাইফটো বেলেগ হৈ গ'ল হয়। সেই আগৰ নিচিনাই চলি থাকিলে। আৰু সেই আগৰ নিচিনা বুলি ক'লে মই আকৌ ক'লোঁ, আজি ৰাতিপুৱা যে মই মানুহজনৰ লগত কথা পাতি আছিলোঁ, তেওঁ চব জানে আপোনাৰ কথা। তেওঁ মোক কৈছে তেওঁৰ ফেমিলিৰ পৰা এনেকৈ দিয়া নাছিল, কিন্তু সি নিজে গোটেইখিনি চেঞ্জ কৰি দিলে। মই বোলো ৰ'ব আপুনি কৈ নিদিব, মই তেওঁৰ পৰা ওলাম কথাখিনি, আপুনি মোক নক'ব। চ' এই যে ফেমিলিৰ যোনটো ছাপৰ্টৰ কথা হ'ল, সেইখিনি সময়ত যেতিয়া ছাপৰ্ট কৰা নাছিল, তেওঁলোকে ইভেঞ্চুৱেলি কি বিচাৰিছিল, আপুনি কি কৰাটো বিচাৰিছিল? মোৰ দেউতা অইল ইণ্ডিয়াত তেওঁ জব কৰিছিলে। মোৰ অডিশ্যন হোৱাৰ আগে তেওঁৰ মানে অডিশ্যন হৈ থকাৰ টাইমত তেওঁ ৰিটায়াৰ হৈছে। তেওঁ বিচাৰিছিলে যে ময়ো তেওঁৰ নিচিনা তেনেকুৱা তাত জব কৰোঁ। তাত নহ'লে মানে এটলিষ্ট গভমেণ্ট জব, নহ'লে আমাৰ ঘৰৰ বিজনেছ, চাহৰ বিজনেছ আছে, সেইটোকে চাওঁ এটলিষ্ট। 3টাৰ ভিতৰত কিবা এটা কৰোঁ। মোৰ 3টাৰ ভিতৰত এটাতো মন নাই। মই দেউতা ডিউটি যায়, স্পেচিয়েলি লকডাউন টাইমত দেউতা ডিউটি যায়। আৰু সেই টাইমত গোটেইখিনি মানে বাগান চাবলৈ কাম মোৰ ওপৰত আছিলে। মই ৰাতিপুৱা যাওঁ, গৈ মেলি বাগানখনত মানে কাম কৰিছে নাই কৰা চাই মেলি গুচি আহোঁ চিধা। আৰু গুচি আহোঁ, তাৰপাছত কোনো চাবলৈ মানুহ নাথাকে, গোটেই পৰা আহি বহিব, আৰামত বহি একদম ৰ'দ পোৱাব ধুনীয়াকৈ একদম। মানে কেতিয়াবা দুপৰীয়া গৈ মেলি দেউতাই ফোন কৰিব গ'লেই নাই, মই পটাপট ভয় যাওঁ বহি পিনি ওকণি চাই থাকিব, তেনেকুৱা হৈ থাকে। তাৰপিছত আল্টিমেটলি গৈ মেলি ইভিনিঙত যেতিয়া পাত কম উঠে তেতিয়া গম পাই যায় যে মই যোৱা নাই, সদায় গালি খাওঁ। আৰু মই আহি পিনি কি কৰি থাকোঁ, মই নতুন কিবা ডিছ বনাই থাকোঁ। তাৰপিছত দেখিব যে মোৰ টেবুলত এসোপামান বাচন আছে, তো গম পাই যায় আৰু যে মই বাগান যোৱা নাই আৰু ঘৰত কিবা কৰি আছোঁ। তো সেইবিলাক আৰু তেওঁ বিচাৰিছিলে এটলিষ্ট মানে মই বাগানখন ভালকৈ চাওঁ। বাগানখন ভালকৈ চালে মানেও বহুতখিনি হেৰি হ'ব। তাৰপিছত এই খানা বনোৱাৰ ক্ৰেজটো কেতিয়া আহিল? মানে ফুডৰ ওপৰত বা এই খানাৰ ওপৰত ইণ্টাৰেষ্টটো এনেকুৱা নহয় যে ছাডেনলি আহি গ'ল, অলপ যি শুনিছোঁ মোৰতো লাগিছে অলপ আগৰ পৰাই আছে। মই সৰুৰ পৰাই কুকিং কৰি খুব ভাল পাওঁ। আমাৰ জইণ্ট ফেমিলি হয়। তো যেতিয়া পেহীহঁত আছিলে, আমাৰ জইণ্ট ফেমিলি মানে এনেকুৱা যে আমাৰ দেউতাহঁতৰ খুৰাহঁতৰ হওক বা তেনেধৰণৰ বৰ্তাহঁতৰ বহুত মানে তেওঁলোকৰ ছোৱালীবিলাক আমাৰ ঘৰত থাকি পিনে পঢ়া, আৰু বেছিভাগ আমাৰ ঘৰৰ পৰাই বিয়া দিয়া। তেওঁলোকৰ নিজৰ ঘৰৰ পৰা নহয়, আমাৰ ঘৰৰ পৰা বিয়া দিয়া। চব মানে একেলগে থকা যায়। তেওঁলোকৰ নিজৰ ঘৰ আছে কিন্তু তথাপি আমাৰ ঘৰত থাকি পঢ়া, তো বেছিভাগ মানে আমাৰ ঘৰৰ পৰা বিয়া দিয়া। তো তেনেকুৱা মানে ইমান ডাঙৰ এটা ফেমিলি আছিলে তেতিয়াহ'লে 20-22জনমান মানুহ। সদায় আমাৰ কাৰণে ফেষ্টিভেল, সদায় খানা বনে, যোনদিনাখন খানা বনে সদায় মানে ফেষ্টিভেলৰ খানাই টাইপ। সেইটো কাৰণতে মানে যেনেকৈ বনা দেখি ইমান ডাঙৰ ডাঙৰ কেৰাহীত ডেইলি খানা বনে। আৰু যেতিয়া মই হাতাখনে এবাৰ লৰাই দিবলৈ পাওঁ খানাটো, খুব ভাল লাগে আৰু মই নিজে বনাইছোঁ তেনেকুৱা টাইপৰ ফিল হয়। তো সেইটো কাৰণতে সৰুৰ পৰাই মানে এইটো খুব ভাল লাগিছিলে এইটো কৰি। দেন স্কুল শেষ হ'ল,
9-10ত অলপ কমিলে কাৰণ তেতিয়া অলপ মেট্ৰিকৰ অলপ প্ৰেছাৰ আহিলে ষ্টিল মই মনে মনে গৈ মেলি বনাই থাকোঁ কিচেনত স্কুলৰ পৰা আহি টিউশ্যনৰ পৰা আহি মানে কিবা এটা মই নিজে বনাই যদি খাব পাৰোঁ খুব ভাল লাগে তেতিয়া কি বনাইছিলে এনেই ঘৰত ফ্ৰিজত যি পৰি থাকে আপোনাৰ মানে সেই স্বভাৱটো আছিলে যে এলিমেণ্টছবোৰ লৈ নিজে কিবা এটা বনাওঁ অদ্ভুত কিবা এটা বনাওঁ কেতিয়াবা খাব নোৱাৰোঁ তথাপিও খাই দিওঁ মেগী চেগি নহয় মানে মেগী নহয় আমি মানে মেগীটো বনাই আমাৰ সৰুতে মই মেগী বহুত কম খাইছিলোঁ এতিয়া বাৰু অলপ চলপ খোৱা হয় ৰাতিপুৱা টাইমত মোৰ মানে ইমান টাইম নাথাকে যে বেলেগ বস্তু কিবা বনাই খাবলৈ তো পৰাপত মেগী খাওঁ তেতিয়া মই মেগী খুব কম খাইছিলোঁ তাৰপাছত সেনেকুৱা হয় এইটো হ'ল মেট্ৰিকৰ টাইমৰ পিছত হায়াৰ ছেকেণ্ডেৰী হ'ল হায়াৰ ছেকেণ্ডেৰী মই ডিব্ৰুগড়লৈ গুচি আহিলোঁ পঢ়িবলৈ তেতিয়া অলপ কুকিঙৰ পৰা অলপ লাহে লাহে কমি গ'ল আৰু আঁতৰ হৈ গ'ল ষ্টিল ছেটাৰডে ছানডে যোনদিনাখন বন্ধ থাকে গধূলি টাইমত আমি কিবা এটা বনাওঁ আৰু নহ'লে যদি কাৰোবাৰ বাৰ্থডে থাকে সেইদিনাখন খানা মই বনাওঁ আমাৰ কুক থাকে তেওঁ নবনায় আৰু সেইদিনাখন আজি বনাব চবেই ভালকৈ খাম তো সেনেকৈ আৰু সেইবিলাক হৈ থাকে বাট ইমান নকৰিছিলোঁ দেন গুৱাহাটীত মই ইঞ্জিনিয়াৰিং কৰিবলৈ আহিলোঁ সেই টাইমত ফাৰ্ষ্ট ইয়েৰটো গ'ল যেনে তেনে দেন ছেকেণ্ড ইয়েৰৰ পৰা নিজে ৰুম ল'লোঁ খানা চানা বনাই থাকোঁ আৰু সেই টাইমত মই এখন মুভি চালোঁ 100 ফুট জাৰ্ণি যদি কোনোবাই কুকিং ভাল পায় সেই মুভিখন চোৱাৰ পাছত মানে পূৰা মাইণ্ডটো মানে একদম পূৰা চেঞ্জ হৈ যাব 100 ফুট জাৰ্ণি 100 ফুট জাৰ্ণি 100 ফুট জাৰ্ণি মানে মিনিংটো হৈছে যে তেওঁলোকে এটা ইণ্ডিয়ান ফেমিলি এটা থাকে তেওঁলোকে মুছলিম কমিউনিটি হয় দেন ইলেকশ্যন হয় ইলেকশ্যনত তেওঁলোকে যোনটোক ছাপৰ্ট কৰে সেইটো জিকি যায় আৰু তাত পাৰ্টি কৰিবলৈ আহে দেন অলপ কাজিয়া হৈ মেলি তেওঁলোকে মানে বহুত তেওঁলোক ঘৰ জ্বলাই দিয়ে দেন ফেমিলিটোৰ যোনগৰাকী হেড উইমেন থাকে তেওঁ জ্বলি পিনি মৰি যায় তাহাঁতি ইউৰোপলৈ গুচি আহে দেন তাতে আহি পিনি ফ্ৰান্সত এখন ঘৰ এটা লৈ তাতে কিনে দেন তাৰ জাষ্ট সিহঁতৰ ঘৰটোৰ পৰা 100 ফুট আঁতৰত এখন ৰেষ্টুৰেণ্ট আছিলে যোনখন 1 মিছলিন ষ্টাৰ ৰেষ্টুৰেণ্ট 100 ফুট নহয় ফুট অ'কে তো ফ্ৰণ্টত থাকে এখন মিছলিন ষ্টাৰ ৰেষ্টুৰেণ্ট আৰু দুখনৰ মাজত পূৰা কম্পিটিশ্যন যে কেনেকৈ কাৰ বিজনেছ ভাল হ'ব আৰু সেইখন মানে মুভিখন চোৱাৰ পাছত মোৰ মানে একদম ফুডৰ প্ৰতি যোনটো পাৰ্চপেক্টিভ আছিলে একদম চেঞ্জ হৈ গ'ল তাহাঁতি যেনে ধৰণৰ খানা বনায় মই দেখি থাকোঁ ইনষ্টাগ্ৰামতো আহি থাকে তেতিয়া প্ৰথম ইনষ্টাগ্ৰাম আছে দেন গুগলত আহি থাকে পিকচাৰ্ছবিলাক চাই থাকোঁ তো বহুত বেলেগ বেলেগ ধৰণৰ খানাবিলাক আহি থাকে বাট ইমান মই ইণ্টাৰেষ্টটো নলওঁ এই ঠিক আছে আৰু দেন সেইখন মুভিখন চোৱাৰ পাছত মানে মানুহে খোৱাত কেনেকৈ মানে ইনভেষ্ট কৰে নিজৰ টাইম নিজৰ গোটেই লাইফ কেনেকৈ ইনভেষ্ট কৰি দিয়ে এটা ডিছ এটা বনাওঁতে তো মুভিখন চোৱাৰ পাছত মানে মোৰ একদম চেঞ্জ হৈ গ'ল তাৰপাছত সেইদিনাখনৰ পৰা যিদিনাখন চালোঁ সেইদিনাখনৰ পৰা মানে মই এক্সপেৰিমেণ্ট কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ আৰু সেই আচলতে মুভিখন মানে মোক এনেকুৱা ইনফ্লুৱেঞ্চ কৰিলে এনেকুৱা ধৰণে মানে মই বস্তুবিলাক চাবলৈ আৰম্ভ কৰিলোঁ দেন মই ক'ৰবাত যদি জংঘলত ফুৰিবলৈও যাওঁ এটা সৰু কৰ্ণাৰত যদি পাত কেইখনমান পৰি আছে কালাৰ ধুনীয়াকৈ গোটেইখন ডাৰ্ক ব্ৰাউন তাৰ ওপৰত য়েল্ল' লিফ এখন পৰি আছে বা অৰেঞ্জ কালাৰ পাত এখন পৰি আছে সেই বস্তুটো মই কেনেকৈ প্লেটত কেপচাৰ কৰিব পাৰিম সেইবিলাক ভাবিবলৈ আৰম্ভ কৰিলোঁ তো তেনেকুৱা ধৰণৰ মানে মোক ইনফ্লুৱেঞ্চ কৰিলে মুভিখন আৰু ইমান ভাল লাগে মই এতিয়াও চাওঁ মুভিখন 100 বাৰতকৈ মই বেছি চাইছোঁ মোৰ মনত ইমান বাৰ চাইছোঁ মই যেতিয়া মানে কেতিয়াবা বহুত দিন মই কুক কৰা নাই মই কিবা এটা ডিছ এটা বনাবলৈ চেষ্টা কৰি আছোঁ বাট মই ছাকচেছ হোৱা নাই তেতিয়া মই গৈ কিনে আকৌ লগে লগে সেইখন মুভিখন চাওঁ আৰু চোৱাৰ পাছত মোৰ একদম বেলেগ এটা পাৱাৰ আহি যায় আজি পাৰিমে মই এইটো সঁচাকৈ মোৰ ভাল ডিছটো বহুত ভাল আউটকাম এটা হয় আৰু নাজানো সেইখন মুভিখন মানে মোক বহুত এতিয়াও মোক ইনফ্লুৱেঞ্চ কৰি থাকে এভৰি ডে সদায় নতুন কিবা এটা শিকিবলৈ পাওঁ ইমান বাৰ চাইছোঁ প্ৰতিটো ডাইলগ মনত আছে কোনটো লাইনত কি ক'ব আৰু ইণ্টাৰেষ্টিং এনেকুৱা হয় ন যে প্ৰত্যেকবাৰে চালে কিবা নতুন এটা বস্তু বিচাৰি পায় তাকে আৰু মই কেতিয়াবা আৰে এইডোখৰত এই চিনটোত মই এই সৰু পৰ্চনটো মই কেলৈ দেখা নাছিলোঁ তেনেকুৱা ধৰণৰ হৈ যায় বিৰাট ফেচিনেটিং বস্তু ন এনেকুৱা আৰু মানে আমাৰ তাতে খানাৰ ওপৰত আমি এটা পডকাষ্ট কৰিছিলোঁ অতুল লকৰ ছাৰৰ লগত তেওঁ এটা বিৰাট বেলেগ পাৰ্চপেক্টিভ দেখাই দিছিল খানাৰ ওপৰত যে খানাক আমি কেনেকৈ অসমৰ লগত কানেক্ট কৰিব পাৰোঁ যোনটো একদম ইনিচিয়েলি আপুনি ক'লে তো মই যদি এতিয়া আপোনাক সোধোঁ যদি মই খানা বুলি কওঁতে আপোনাক ডিফাইন কৰিব দিওঁ কাৰণ খানাই বহুতৰ জীৱন এতিয়া সলাই দিছে এতিয়া বুলি নহয় ইমান বছৰে সলাই আহিছে খানা বুলি ক'লে আপোনাৰ কাৰণে কি মিন কৰে মানে আমাৰ 3টা যোনটো বেছিক আমাক নিড বুলি কয় ৰুটি কাপৰা মকান তো তাতকৈ চবতকৈ ওপৰত আছে ৰুটি এনিমেল হওক ইনচেক্ট হওক তাৰ লাগিলে
পিন্ধিবলৈ একো দৰকাৰেই নাই বা থাকিবলৈ ঘৰো নালাগে, চিল খানাটো লাগে। আৰু যিহেতু আমি ইমানখিনি চিভিলাইজ হৈ আহিছোঁ, বহুত মানুহে কয় যে আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। কিন্তু মই নিজে বিলিভ কৰোঁ যে মই জীয়াই থাকিবলৈ নহয়, মই খাবলৈহে জীয়াই আছোঁ। বা মই যিমান পাৰোঁ নতুন বস্তু যদি কিবা দেখোঁ, নতুন ইনগ্ৰিডিয়েণ্টছ যদি দেখোঁ, মই তাক নিজৰ ধৰণে কেনেকৈ বনাব পাৰিম, বা কোনোবা যদি নতুন ডিছ এটা বনাই আছে তাক মই কেনেধৰণে নিজৰ কৰি ল'ব পাৰিম, অলপ নিজৰ ধৰণে বনাই মেলি, সেইটো সদায় মই নতুন ডিছ এটা টেষ্ট কৰাৰ পাছত বা দেখাৰ পাছত মই সদায় ভাবোঁ। কিছুমান বস্তু আমাৰ ইয়াত নাপায়, তো তাৰ ছাবষ্টিটিউট কি হ'ব পাৰে, সেইবিলাক ইউজ কৰি মেলি আমি কেনেকৈ বনাব পাৰিম, সেইবিলাক ভাবোঁ। ফুড মোৰ কাৰণে বহুত, যেনেকৈ মানুহে মন্দিৰত পূজা কৰে ভগৱান বুলি ভাবে, ফুড মই তেনেকৈ ভাবোঁ। আৰু এইটো মানে কেতিয়াও শেষ নোহোৱা বস্তু, সদায় নতুন কথা এটা শিকি গৈ থাকিব পাৰি। আৰু সদায় মই নতুন কথা শিকি গৈ আছোঁ, নতুন মানুহ লগ পাওঁ, যেতিয়া তেওঁলোকৰ লগত ডিছকাছ কৰোঁ খানাৰ কথা, তেতিয়া নতুন এটা কথা গম পাওঁ। লাগিলে এই ৰাস্তাৰ কাষত কোনোবাই চাহ বনাই আছে, তে চাহটো অলপ বেলেগ ধৰণে বনাইছে, যেতিয়া তেওঁৰ লগত কথা পাতোঁ, তেওঁ এনেকৈ যেতিয়া তেওঁৰ কথাটো কয় যে চাহটো মই এনেকৈ বনাওঁ, মোৰ চাহটো বেলেগ, কাৰণ মই ইয়াতে ধৰা ইলাইচি নিদি মেলি মই লং দিছোঁ, তো লং কি কাৰণে দিছে সি, আৰু তাৰ পৰা কি ফ্লেভাৰ আহিছে, তো মই ভাবোঁ যে চাহৰ লগত লংটো যেতিয়া এটা ফ্লেভাৰ নতুন এটা কৰিছে, সেইটো মই কেনেধৰণে মোৰ নিজৰ এটা ডিছ বনাব পাৰিম। তো তেনেকুৱা ধৰণৰ মানে এনেকুৱা হৈ গৈছে যে মই চব কথাতে মানে মই খোৱাৰ লগতে জড়িত কৰিবলৈ চেষ্টা কৰোঁ। সপোনতো মই সেইখিনি দেখি থাকোঁ। ইঞ্জিনিয়াৰিং নিচিনাই দেখোন। ইঞ্জিনিয়াৰিং নিচিনাই। ইঞ্জিনিয়াৰিং কৰি থাকোঁতেও যেতিয়া মই আমাক এক্সপেৰিমেণ্ট কৰিবলৈ লৈ যায় বা লেবত লৈ যায় ন, লেবত বেলেগ বেলেগ ইকুইপমেণ্টবিলাক থাকে, তো তাত দেখোঁ যে ইয়াৰ যোনটো মেকানিজিম হয়, ইয়াৰ মেকানিজিমটো আমি বহুতখিনি, মই কিছুমান দেখোঁ যে কুকিঙৰ ইকুইপমেণ্ট কিছুমানত, আৰে এইটো দেখোন ছেইম, মই দেখিছিলোঁ ৰিচেণ্টলি এটা কুকিং ভিডিঅ' এটাত, এইটো দেখোন ছেইম কাম কৰে, আৰে এইবিলাকৰ পৰাহে আইডিয়া লৈছে এইটো মেচিন। তো তেনেকুৱা ধৰণৰ মানে মই তাত গৈ পেলাইও মানে তেনেকুৱা বস্তুবিলাক ভাবি থাকোঁ। চব ইণ্টাৰকানেক্টেড মানে ন, চব ইণ্টাৰকানেক্টেড। আৰু এটা বস্তু এতিয়া মোৰ মনত পৰে, যেনেকৈ এই লঙৰ কথাটো ক'লে বা ছাবষ্টিটিউট এলিমেণ্টছৰ কথা ক'লে, ছাপ'জ গ্ৰীণ কালাৰটো পাবলৈ আমি অৰেঞ্জ আৰু য়েল্ল' মিলাই দিলে কিবা ৰেড টাইপ এটা কালাৰ আহে, যেনেকৈ আমি কালাৰ্ছবিলাক বেলেঞ্চ কৰিবলৈ সেনেকৈ ছাবষ্টিটিউট কৰোঁ ন, তেনেকৈতো খানাটো কৰে। চ' সেই বস্তুটো কেলকুলেশ্যন বা সেই বস্তুটো শিকিবলৈ আপুনিতো ইমান দিনে ফৰ্মেল এডুকেশ্যন লোৱা নাই, এইটো আপোনাৰ নিজৰ এক্সপেৰিমেণ্টে হওক, নিজৰ ছেল্ফ ষ্টাডিয়ে হওক, সেইখিনি আপোনাক হেল্প কৰিছে। চ' আজিকালিৰ সময়ত চব বস্তু শিকিবলৈ হয়তো ভাল কথা ক'বলৈও বহুতে কোৰ্চ লয় বা এডুকেশ্যনেল ছিষ্টেমটোৰ কথা কয় যে আমাৰ ছিষ্টেমত এইটো নিশিকাই কাৰণে আমি ভালকৈ কৰিব পৰা নাই, বাট ইভেঞ্চুৱেলি গৈ থৈ চব ছেল্ফ ষ্টাডিয়ে হৈ যায়, নিজে কেনেকৈ অধ্যয়ন কৰিছোঁ সেইটোৰ কথা কি ভাবে আপুনি? ছেল্ফ ষ্টাডি কিমান ইম্পৰ্টেণ্ট হৈ যায় নিজৰ কেৰিয়াৰত? আচলতে বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ পঢ়িবলৈ এইবিলাক কথা জানিবলৈ, তেতিয়া ইণ্টাৰনেটত যে এইবিলাক বস্তু পোৱা যাব মই ভবাই নাছিলোঁ। যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ, আমাৰ লোকেল যিবিলাক পোৱা যায়, আমাৰ পিছফালে খেতি কৰে, বাৰীত যিবিলাক শাক পাচলিবিলাক থাকে, তাত কিছুমান বস্তু পোৱা যায়, সেইবিলাকৰ পৰা ফ্লেভাৰ ইউজ কৰিব পাৰি আমাৰ খানাত, সেইবিলাক ভাবিছিলোঁ মই। তাত লাহে লাহে যেতিয়া মই দেখিলোঁ যে ইণ্টাৰনেটৰ পৰাহে বহুতখিনি কথা দেখিলোঁ যে এইখিনি এনেকুৱা বস্তু, তাৰপিছত সেইখিনি দেখাৰ পাছত মই ভাবিলোঁ যে মই দেখোন বহুত পিছ পৰি আছোঁ এতিয়াও। তাৰপাছত মই দিনে ৰাতি ষ্টাডি কৰিলোঁ, আৰু যদি মই ষ্টাডি নকৰিলোঁ হয় এইখিনি কথা মানে কোনো আহি মানে মোক সোমাই নিদিয়ে মনত, যে এইখিনি বুকছ পঢ়ি বা ইণ্টাৰনেটত পঢ়ি চব কথা হেৰি কৰিব নোৱাৰে। মই কিছুমান এতিয়া আৰ্টিকেলবিলাক পঢ়োঁ, তাহাঁতৰ পইণ্টছবিলাক নোট কৰোঁ, যে এইজন চেফে কেনেধৰণে বস্তুটো বনাইছে, ইয়াত কি কি এলিমেণ্ট দিছে, মই নোট কৰি ৰাখোঁ। দেন আকৌ বেলেগ এটা আৰ্টিকেল দেখিলোঁ, তাৰপিছত তেওঁ পঢ়িলোঁ, তেওঁ ক'লে যে এনেকেইটা ইনগ্ৰিডিয়েণ্ট যদি একেলগতে মিলাওঁ, ইয়াৰ এনেধৰণৰ ফ্লেভাৰ এটা আহে। দেন সেইকেইটা বস্তু মই নোট কৰোঁ। দেন মই ভাবোঁ যে ইয়াৰ ছাবষ্টিটিউট কি হ'ব পাৰে, কাৰণ বেছিভাগ ইনগ্ৰিডিয়েণ্টছ আমাৰ ইয়াত নাপায়। ইউৰোপিয়ান কাণ্ট্ৰিজবিলাকত হওক বা ছাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিবিলাকত তাহাঁতি এক্সপেৰিমেণ্টবিলাক কৰি দেখুৱায়। ইমান ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টবিলাক আছে যোনবিলাকৰ মিছলিন ষ্টাৰ আছে, আৰু তেওঁলোকে বহুত বেলেগ ধৰণৰ এটা মানে তেওঁলোকৰ ফুডৰ প্ৰতি বহুত বেলেগ ধৰণৰ এটা পাৰ্চপেক্টিভ হয়। কিছুমান খাদ্য এনেকুৱা দেখি পেলাই নালাগে যে এইখিনি খানা হয়, বহুত বেলেগ ধৰণৰ এটা দেখিবলৈ।
মই এটা ডিছ আছিলে বহুত ইনফ্লুৱেঞ্চ হৈছিলোঁ মই যে এটা চকলেটৰ লগ হয় ওপৰ শ্বেলটো চকলেট হয় ভিতৰত তেওঁ এটা পাৰফে টাইপৰ এটা ক্ৰীম ফিল কৰিছে দেন ওপৰত এটা মাটচা মানে এটা পাউডাৰ হয় মাটচা যোনটো গ্ৰীণ টিৰ এটা পাউডাৰ বনায় এইটো মাটচা তাৰ পৰা সি স্পঞ্জ বনাই মানে একদম ফাইন পাউডাৰ বনাই ওপৰত ডাষ্ট কৰি দিছে অ'কে তো এনেকুৱা লাগিছিলে যে পাইন গছৰ ষ্টেম এটা কাটি আনি তাৰ ওপৰত সৰু সৰু মানে হেলুৱাই গজি আছে পুৰা মানে সেই লগটোৰ নিচিনা পুৰা কাটি পিনি সেই ডিছটো মানে ফাৰ্ষ্ট মোৰ মনত আছে মানে বাকী বহুত ডিছবিলাক দেখি আছোঁ বাট সেইটো মানে বহুত ইনফ্লুৱেঞ্চ কৰিলে মোক যে সেই ডিছটো যেনেধৰণে বনাইছে মই ফাৰ্ষ্ট ডিছটো দেখি পিনি ভাবিছোঁ কাঠৰ টুকুৰা এটা কেলৈ পেলাই থৈছে দেন মই যেতিয়া তলত মানে ডেছক্ৰিপশ্যন পঢ়িলোঁ যে কৈছে যে এনেকুৱা বস্তুখিনি এইটো হয় তাৰপাছত মই ভাবিলোঁ যে সি কি ধৰণে বস্তুটো আজিকালি মানে ফুডটো কেনেকুৱা ধৰণৰ গৈ আছে ফুড আৰ্ট যোনটো কয় সেইটো মানে কোনটো ডাইৰেকশ্যনত গৈ আছে মানুহে এতিয়া লাহে লাহে মানে ফুডত সেই আৰ্টবিলাক দিবলৈ গৈ আছে আৰু তেনেধৰণৰ মানে সেইবিলাক বস্তুবিলাক দেখি বহুত ইনফ্লুৱেঞ্চ হ'লোঁ তাৰপিছত মই ভাবিলোঁ যে মোৰ নিজৰ মানে এটা হেৰি পাই গ'লোঁ যে মই কেনেকুৱা ধৰণৰ খানা বনাই মই ভাল পাওঁ সেইটো দেখাৰ পাছত মই গম পাই গ'লোঁ মোৰ নিজৰ এটা আইডিয়া হৈ গ'ল যে মই কেনেকুৱা ধৰণৰ খানাবিলাক বনাই ভাল পাওঁ যে মই আৰ্ট কৰি খুব ভাল পাওঁ মই ড্ৰয়িং কৰোঁ স্কেটছবিলাক এইবিলাক বনাওঁ আৰু এতিয়া বহুত দিন বনোৱা নাই তো আৰ্টৰ লগত মই জড়িত এইবিলাক খুব ভাল লাগে তাৰপিছত মই নিজে বুজি পাই গ'লোঁ যে মোৰ স্পেচটো কেনেকুৱা মই আৰ্ট কৰি ভাল পাওঁ সেই আৰ্টটো মই প্লেটত কেনেকৈ দেখাব পাৰিম সি ধুনীয়াকৈ ষ্টেম্পটো যেতিয়া মই দেখি পিনি ইনফ্লুৱেঞ্চ হ'লোঁ দেন ময়ো মানে নেচাৰত চাবলৈ ষ্টাৰ্ট কৰিলোঁ যে যেতিয়া মই কৈছিলোঁ যে জংঘলত ক'ৰবাত পাতখন পৰি থাকিলে মানে সেইটো যে কেপচাৰ কৰিবলৈ চেষ্টা কৰোঁ তো সেই ডিছটোৰ পৰাই মানে মোৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ল যে মই তেনেকুৱা ধৰণৰ বস্তুবিলাক কেনেকৈ প্লেটত দেখুৱাব পাৰোঁ যে দেখিবলৈ বস্তুটো বেলেগ এটা কিন্তু যেতিয়া টেষ্ট কৰা যায় বা যেতিয়া মানে তাক ডিভাইড কৰা যায় বেলেগ বেলেগ এলিমেণ্টত সি ট'টেলি এটা বেলেগ এটা ডিছ হয় মোৰ আচৰিত এইটো লাগিছে যে এজন ফটোগ্ৰাফাৰৰ এনেকুৱা হয় যে মই চাই থকা বস্তুটো কেমেৰাত কেপচাৰ কৰোঁ আৰ্টিষ্ট এজনৰ হ'ব মই এইটো চাই থকা কেনেকৈ ইয়াত আনো কপিত আকৌ বা ড্ৰয়িং কৰোঁ খানাটোৰে ছেইম আপুনি নেচাৰেল বস্তু এটা দেখি মই এইটো কেনেকৈ খানাৰ প্লেট এখনত আনিম সেইটো মানে অস্বাভাৱিক বুলিয়ে ক'ব লাগিব কাৰণ সেইটো এটা আৰ্ট ফৰ্মে হৈয়ে যায় মানে ইভেঞ্চুৱেলি যদিও ইমান পপুলাৰাইজ এতিয়া হ'ব ধৰিছে লাহেকৈ এটা সময়ত ইমান নাছিল লগতে এটা আকৌ ষ্টেৰিঅ'টাইপ থাকি গ'ল এইটো আজিও যদি মানুহে কয় যে সময় সলনি হৈছে এই কথাটো আজিও প্ৰেভিলেণ্ট যে এতিয়াও ল'ৰাই খানা বনালে সেই এটা ষ্টেৰিঅ'টাইপ ভাবে ঘৰত আনলেছ ল'ৰাজন মাষ্টাৰ চেফ হওক মাষ্টাৰ চেফ হ'লে প্ৰব্লেম নাই তুমি বনোৱা কিন্তু ঘৰত ল'ৰা এজনে যদি একো এনেকুৱা তেওঁৰ টাইটেল নাই তেওঁ বনালে এতিয়াও ষ্টেৰিঅ'টাইপ বুলি ধৰে সেইটো কি ভাবে আপুনি নাই মাষ্টাৰ চেফ যোৱাৰ আগত মোকোতো শুনাই আছিলে মাষ্টাৰ চেফ যোৱাৰ মোৰ অডিশ্যনছ হৈ থকাৰ টাইমতো তেতিয়ালৈকে মই ফাইনেল অডিশ্যনৰ কাৰণে মোক মাতা নাই তেতিয়ালৈকে মই ঘৰত মই নিজে শুনি আছিলোঁ দেউতাই ধেমালিতে কওক বা কেতিয়াবা খঙতো কয় মই গুৱাহাটীত পঢ়ি থকাৰ টাইমত সৰুকৈ মানে ঘৰৰ পৰাই মানে এটা ষ্টাৰ্ট কৰিছিলোঁ বিজনেছ খুব ভাল চলিছিলে মই কেক বনাওঁ ঘৰৰ পৰা কেক বনাই মানে চেল কৰোঁ মোৰ ধুনীয়াকৈ ইনকাম হৈ যায় ৰেণ্টটো দিব পাৰোঁ অলপ পইচা বাচে দেন উইকেণ্ডছত গৈ মেলি অলপ ফ্ৰেণ্ডছৰ লগত ওলাই যাব পাৰোঁ পাৰ্টি কৰিব পাৰোঁ সিমানখিনি পইচা বাচে আৰু অলপ ছেভিং মানে ধৰা হয় আৰু অলপ চলপ তো সিমানখিনি মই কৰিব পাৰিছিলোঁ বাট যেতিয়া ঘৰত যাওঁ কোনোবাই সোধে যে কি কৰি আছ পঢ়া মানে ইঞ্জিনিয়াৰিং শেষ হৈ গ'ল সেই টাইমত চবেই মানে এক্সপেক্ট কৰি আছে যে জব কৰিম আৰু স্পেচিয়েলি গাঁৱত মানে এতিয়াও গম নাপায় যে ইঞ্জিনিয়াৰিং কৰিলে মানে লগে লগে যে চাকৰি নাপায় বহুতে ভাবে যে আৰু ই কৰি পিনি ভালকৈ চাগে পঢ়া নাই সেইকাৰণে চাকৰি পোৱা নাই তেনেকুৱা আৰু তো সেইটো আৰু তো যেতিয়া ঘৰৰ ওচৰৰ মানুহবিলাকে আহি সোধে যে কি কৰি আছ চাকৰি এপ্লাই কৰিছ নাই পোৱা নাই তেতিয়া কওঁ ইয়াক মই ইঞ্জিনিয়াৰিং কৰিব পঠাইছিলোঁ ইঞ্জিনিয়াৰ বনাব পঠাইছিলোঁ মিঠাইৱালাই হ'ল তো সেনেকুৱা আৰু ঘৰত যেতিয়া বনাই থাকোঁ তেতিয়াও কয় যে বাগানত মই ইমান হেৰি কৰি দিছোঁ তই চাকৰি কৰিবলৈ মন নাই নকৰিবি বাগানখনকে চাই এটলিষ্ট এই ফকতীয়া ফাল্টু কামবিলাক টাইম ৱেষ্ট কৰি আছোঁ পইচা ৱেষ্ট কৰি আছোঁ তো সেইবিলাক শুনি থাকোঁ মই লকডাউনৰ 3 বছৰতো মই পূৰা শুনিলোঁ 2021-22 3 বছৰ শুনি থাকোঁ আৰু প্ৰথম 1-2 বছৰতো বহুত প্ৰথম বছৰটো বহুত শুনি মানে বহুত বেয়া লাগি গৈছিলে যে মই লকডাউন শেষ হ'লে মানে মই যামগৈ আকৌ গুৱাহাটী এটলিষ্ট ইয়াত ষ্টাৰ্ট কৰিলে মানে এটলিষ্ট দেখি নাথাকে শুনি নাথাকিম এটলিষ্ট কিন্তু 21 আকৌ লকডাউন আহি গ'ল দেন আৰু ভাবিলোঁ ইয়াতে থাকোঁ আৰু এনে পইচাটো গৈ আছে তাত থাকিলে দেন সেই আৰু তাৰপিছত মোৰ
22ত অডিশ্যন দিবলৈ গ'লোঁ তাৰপাছত যেতিয়া কলকাতা অডিশ্যন দিবলৈ গৈছোঁ ফ্লাইটৰ টিকেট কৰি আছোঁ দেউতাই কৈছে এনে নাপাওঁ চাপাওঁ বোলে এনে পইচা ৱেষ্ট কৰিবলৈ নালাগে নাযাবি তাৰপিছত মায়ে তাৰপিছত ক'লে একো নাই যা মায়ে অলপ ছাপৰ্ট কৰে আৰু অলপ চলপ বাট দেখাব নোৱাৰে দেউতাৰ আগত মানে দেউতাও এনেকুৱা নহয় যে মোক যে বহুত হেৰি কৰিব কিন্তু দেউতা বিচাৰে যে ভাল ক'ৰবাত ছেটেল হৈ যাওক ধুনীয়াকৈ চিকিউৰটো বিচাৰে সেইটো কাৰণতে বাট মায়ে যেনে তেনে ক'লে ঠিক আছে যা মই গ'লোঁ অডিশ্যন দিবলৈ গ'লোঁ ধুনীয়াকৈ ফাৰ্ষ্ট ৰাউণ্ড ক্লিয়াৰ হ'ল ছেকেণ্ড ৰাউণ্ডটো মানে ষ্টিল ডাউট আছিলে যে হ'ব নহ'ব কাৰণ ৰিজাল্টটো দিবলৈ 10 দিনমান লাগি গৈছে মোৰ ভয় লাগি আছে নেপাম চাগে আকৌ এনেই আৰু আকৌ আগৰ জীৱন আহি গ'ল আৰু বাট লাকিলি ফোন আহিলে যে চিলেক্ট হৈছোঁ এণ্ড ঘৰত শ্বুট কৰিবলৈ আহি আছে এনেকৈ দিন ক'লে চেফ বিকাশ খান্না আহি আছে তাৰপিছত চব চেঞ্জ আৰু লাইফ সেইদিনাখনৰ পৰা ঘৰত চাগে আৰু শুনোৱা নাই কোৱা সেইদিনাখনৰ পৰা মানে যোনখন ফোন আহিছে সেই টাইমতে ইভিনিং টাইমত ফোন আহিছে আৰু সেইদিনাখন মই ফক্স লাইভত এটা শ্ব' চাই আছোঁ সেইদিনাখন তাতে চেফ বিকাশ খান্নাৰ শ্ব' এটা হৈ আছে মই ঘৰত আহি পিনি মই ধেমালি কৰিছে বুলি ভাবি আছোঁ মই এতিয়া ফোন আহিলে মাষ্টাৰ চেফৰ পৰা ফাৰ্ষ্টতে আননোন নম্বৰ এটা পৰা আহিছে ফাৰ্ষ্টতে সেইকাৰণে মই বিশ্বাসেই কৰা নাই দেন যোনটোৱে মোক সদায় কানেক্ট কৰি আছে ফোন কৰি পিনি কৈ আছে যে কেনেকৈ ক'ত কি হ'ব যেতিয়া ছেকেণ্ড ফোনটো আহিলে তেতিয়াহে মোৰ বিশ্বাস হৈছে যে সঁচাকৈ আহিব ফাৰ্ষ্টতে এনে আহিলে ফোনটো আহিলে এনেকৈ ক'লে মই ফোন ঠিক আছে বুলি কৈ থৈ দিলোঁ আৰু একো মই চোৱা নাই আৰু ধুনীয়াকৈ আহি পিনে আকৌ টিভি চাই আছোঁ আকৌ ফোন আহিলে তাৰপিছত ক'লে অলপ ফোন আহিছিলে নেকি অলপ আগত এনেকৈ চেফ বিকাশ খান্না আহিব শ্বুট কৰিবলৈ বেক ষ্টৰি শ্বুট কৰিব লাগিব তাৰপিছত মই কৈছোঁ মই ঘৰত এই মানুহটো দেখিছোঁ নহয় আমাৰ ঘৰলৈ আহিব তাৰপিছত ঘৰৰ ৰিয়েকশ্যন তাৰপিছত তেওঁলোকে বুজি পোৱা নাই কি কাৰণে তাৰপিছত মই আৰু নক'লোঁ আৰু ধুনীয়াকৈ পিছদিনাখন মই কৈছোঁ তাৰপিছত ঘৰৰ মানুহখিনি চব উৎপাত কি কৰিব কি নকৰে কেনেকৈ কি খুৱাব পূৰা ঘৰ একদম চফা কৰাত লাগি গৈছে ক'ত কি কৰিব পাৰি এতিয়া এনেকুৱা হয়নে মা দেউতাৰ ওচৰত আহেনে যে নয়নক বিয়াখন আমাৰ ছোৱালীৰ লগত দি দিয়ক হয়নে এনেকুৱা হয় নোহোৱা নহয় এতিয়া দেউতাই কি কয় দেউতা এতিয়াও দেউতা মই যেনেকুৱা আছিলোঁ ষ্টাৰ্টিঙত ইণ্ট্ৰভাৰ্ট দেউতা তেনেকুৱা একদম একজেক্ট দেউতাৰ পৰাই মই পাইছোঁ ইণ্ট্ৰভাৰ্টটো আৰু দেউতা কুকিং কৰি খুব ভাল পায় নিজেও আমাৰ ঘৰত তেনেকুৱা একো নাই যে কুক কৰিব নালাগে মই নিজৰ টাইম ৱেষ্ট কৰিছোঁ সেইকাৰণেহে দেউতাই গালি দিছে যে ল'ৰাই পাকঘৰত সোমাই কুকিং কৰি আছে সেইটো কাৰণে গালি দিছে সেইটো কাৰণে নহয় আমাৰ ঘৰত ছোৱালীকেইজনীতকৈ ল'ৰাকেইটাই বেছি ভাল খানা বনায় মোৰ ভণ্টি এতিয়া মোক ভিডিঅ'টো চাই মেলি বহুত গালি দিব বাৰু বাট ভণ্টিয়ে খানা বনাব নাজানে মোৰ কাজিন হয় তাই বিয়া হোৱাৰ পাছত এতিয়া মানে অলপ চলপ এতিয়া ভাল বনায় আৰু ধুনীয়াকৈ বাট তাইও মানে য'ত ত'ত এনেকৈ বনাইছিলে কিন্তু ল'ৰাকেইটা গোটেইকেইটাই পূৰা ডেডিকেট ল'ৰাকেইটা মানে নাজানো কেলে আমাৰ কিবা চানডে হ'ব কিবা হ'ব ল'ৰাকেইটা লাগি যাওঁ আৰু খানা বনাবলৈ তাৰমানে সেইটো জেনেটিকেল হয় নেকি অলপ হয় চাগে সেইকাৰণে এইটো মই চবেই কয় যে মই মাৰ পৰা পাইছোঁ খুৰীহঁতৰ পৰা পাইছোঁ খুৰীহঁতৰ পৰা শিকিছোঁ মাহঁতৰ পৰা শিকিছোঁ বাট কুকিং মই দেউতাৰ পৰা পাইছোঁ মই সঁচা কথা ক'ব গ'লে ব্লাডত চাগে দেউতাৰ পৰা আছে দেউতাই সাংঘাতিক এক্সপেৰিমেণ্ট কৰে কেতিয়াবা অদ্ভুত পাঁচফোৰণ দি কণী বনায় মা আৰু মই ভাবি থাকোঁ কি কৰি আছে চিটি মানে খাবলৈ ভাল হয়নে মই নাখাওঁ সেইবিলাক দেখি কিন্তু চাগে দেউতাই গালিকেইটা সেইকাৰণে দেউতাৰো মন আছিল চাগে হ'ব পাৰে মই কেতিয়াও মানে নুসুধিলোঁ নাজানো দেউতাটোতো নাজানে বাৰু কুকিং কৰিলে মানে কি হয়গৈ ক'ত পায়গৈ গোটেই কথাখিনিয়ে কাহিনীৰ নিচিনা লাগিল ন কেনেকুৱা ধৰণৰ এতিয়া যদি এনেকুৱা হয় যে হঠাৎ আজি টোপনি ভাঙি গ'ল সেইদিনাখনৰ নয়ন সাৰ পাইছে মাষ্টাৰ চেফটো হোৱা নাই কি হ'ব ৰিয়েকশ্যন এতিয়া মোৰ নিজৰ ওপৰত কনফিডেন্স আহি গ'ল মাষ্টাৰ চেফত শেষ হওঁতে মই মানুহক এপ্ৰ'চ কৰিব নোৱাৰোঁ বা কিবা যদি মোৰ কৰিবলৈ মন থাকে মই মানুহক গৈ মেলি ক'বগৈ নোৱাৰোঁ যে এনেকৈ বাট এতিয়া মোৰ কনফিডেন্স আহি গ'ল যে মই যদি মই মাষ্টাৰ চেফ নহ'লেও হয় এতিয়া এই অৱস্থাত মই নিজেও এতিয়াও কিবা এটা কৰি খাব পাৰিম মই সেইটো কনফিডেন্স মোৰ আহি গ'ল তো সেইকাৰণে মই মাষ্টাৰ চেফত এইটো কাৰণে মই থেংকফুল যে ইমানবিলাক তাহাঁতৰ কেমেৰা 18টা 21টা কেমেৰা থাকে সেইখিনি কেমেৰা সদায় ফেচ কৰি মোৰ সেই ইণ্ট্ৰভাৰ্টনেছ যোনটো সেইটো একেবাৰে গুচি গ'ল এতিয়া মই মানুহ দেখিলে ভয় নাখাওঁ কেমেৰা দেখিলে ভয় নাখাওঁ মই ধুনীয়াকৈ গৈ মেলি খোলাকৈ কথা পাতিব পাৰোঁ আটাইতকৈ ডাঙৰ এচিভমেণ্ট মোৰ লাইফত সেইটোৱে আৰু চবতকৈ ডাঙৰ যোনটো মোৰ ফিল হয়
যে আপুনি এটা খুব ধুনীয়া এক্সাম্পল এটা দি দিলে অসমৰ কাৰণে কাৰণ এটা এপিছডত মোৰ মনত আছে হাঁহ আৰু কোমোৰা বনাইছিল নেকি সেনেকুৱা ডিছবিলাক আমি যদিও বিহুৰ সময়ত হওক বা আমাৰ ঘৰৰ যিকোনো অকেজনত আমি শুনি থাকোঁ সৰ্বভাৰতীয় পৰ্যায়ত খুব কম এইবোৰ কথা আলোচনা কৰা হয় অসমৰ কথা ক'লে কেৱল ভোট জলকীয়াৰে কথা কয় আজি এটা কিবা ভিডিঅ' ভাইৰেল হৈছিল কোনোবাই ভোট জলকীয়া লগাইছিল সেইটোকে অসমীয়া বুলি ক'লে যে ভোট জলকীয়াটো অসমৰ কিন্তু আৰু ইয়াতেতো বহুত চাগে সেনেকুৱা আইটেমছ আছে যোনটো আমি নাজানো বা হয়তো সৰ্বভাৰতীয় পৰ্যায়ত গম নাপায় আপুনি সেই উদাহৰণটো এটা দিলে আৰু মই ভাবোঁ মাষ্টাৰ চেফটো কেৱল এটা মাইলষ্ট'ন আছিল ইয়াৰ পিছত আৰু বহুত ডাঙৰ ডাঙৰ কিবা আহিব আছে তাকে আশা কৰিছোঁ আৰু বহুতখিনি যাতে কৰিব পাৰোঁ বিশেষকৈ মই তাত যোৱাৰ পাছত মই বহুতখিনি কথা ৰিয়েলাইজ কৰিলোঁ যে তেওঁলোকে আমাৰ অসমৰ হওক বা নৰ্থ ইষ্টৰ খানা কথা একোৱেই নাজানে আমি যেতিয়া কওঁ যে গুজৰাটী খানা বুলি ক'লে আমি ঢোকলা এইবিলাক ফাফৰা এইবিলাক কওঁ ন তাহাঁতি বহুত খং উঠি যায় যে আমি অকল এইবিলাকে নাখাওঁ আমি এইবিলাক বস্তু খাওঁ তাহাঁতি এনেকৈ কয় কিন্তু তাক যেতিয়া গৈ মেলি উল্টাই যদি সুধো যে আমি কি খাওঁ এইটো কচোন তাহাঁতি নাজানে আমি কি খাওঁ আমি যে আমাৰ ৰুটিটো যে ষ্টেপল নহয় আমি যে ভাত খাওঁ সেইবিলাকো নাজানে তাহাঁতে সেইটো বেছিক কথা যে আমি যে ভাত খাওঁ ইয়াত সেইটোৱে নাজানে বহুত জনাবলৈও বাকী আছে চাগে বহুত আৰু প্লাছ তেওঁলোকে নাজানো যেনেকৈ ষ্টেৰিঅ'টাইপ আমি কৰি আছোঁ বেলেগ জেগাবিলাকক তাহাঁতৰ মাইণ্ডতো এইবিলাক সোমাই আছে যে আমাৰ ইয়াত অকল নন ভেজ বস্তুৱে চলে নন ভেজ খানাই খায় এতিয়া ভিগানিজম কনচেপ্ট এটা আহিছে মানুহে ভিগান খানা খায় কিন্তু যদি সঁচাকৈ চাবলৈ গ'লে আমাৰ নৰ্থ ইষ্টত যিমানবিলাক ভেজিটেৰিয়ান ডিছবিলাক আছে অলমষ্ট মই গোটেইবিলাক নকওঁ বাট 95% ভেজিটেৰিয়ান ডিছবিলাক ভিগান হয় নেকি কাৰণ আমি যদি যিবিলাক এতিয়া ভেজিটেৰিয়ান ডিছবিলাক হওক ঢেকীয়াটোৱে হওক তাত একো এনিমেল প্ৰডাক্ট নাযায় ঢেকীয়া আমি চব্জি বনালোঁ বা ঔটেঙাৰ লগত দাইল বনাইছোঁ তাতো একো নাযায় কাৰণ আমাৰ ঘি আমি বহুত কম খাওঁ আমাৰ খানাত ঘি নাছিলেই ঘি আমি লাহেকৈ নৰ্থ ইণ্ডিয়ান ইনফ্লুৱেঞ্চ হোৱাৰ পাছত আমাৰ ইয়াত লাহেকৈ ঘি আহিছে আমাৰ তাৰ বাহিৰে বাকী যিবিলাক ধৰা এতিয়া বস্তুবিলাক আছে ভেজিটেৰিয়ান ডিছেছবিলাক যদি তুমি মন কৰা ক'তো এনিমেল প্ৰডাক্ট নাই অইল খুব কম ইউজ হয় বা মছলাবিলাকতো নাথাকে প্ৰায় কিন্তু তুমি যদি মন কৰা সঁচাকৈ একো এনিমেল প্ৰডাক্ট নাই যোনবিলাক ভেজিটেৰিয়ান ডিছবিলাক তো একচুৱেলি চাবলৈ গ'লে আমাৰখিনি বহুত ভিগান ফ্ৰেণ্ডলি ডিছবিলাক হয় আমাৰ যোনবিলাক ভেজিটেৰিয়ান ডিছবিলাক এতিয়া আলু পিটিকা হওক বেঙেনা পিটিকা হওক পুৰা বিলাহী চাটনি বনাওঁ আজি মই শ্বুট কৰি আহিছোঁ তিনিটাইকেইটাৰ সেইকাৰণে কৈছোঁ চৰি তো সেইবিলাক ডিছবিলাক চোৱা যদি তাত একো এনিমেল প্ৰডাক্ট নাই নৰ্থ ইণ্ডিয়াত যাবা তুমি ৰুটি এখন বনাব ফুলকা বনাব পৰঠা বনাব ওপৰত এসোপা বাটাৰ দি দিব ঘিত বনাই চটে কৰিব ঘি ওপৰত একদম পুৰা তান্দুৰী চাইটো দেখিলোঁ এইটো বাহিৰতে দেখিলোঁ ইয়াতে আহি গ'ল এতিয়া তেনেকুৱা ধৰণৰ বস্তুবিলাক কিন্তু আমাৰখিনি ভেজিটেৰিয়ান ডিছবিলাক চোৱা একো এনিমেল প্ৰডাক্ট নাই একো হেৰি নাই আৰু আমাৰ এতিয়া কিমান ভেজিটেৰিয়ান ডিছ আছে ন বহুত আৰু মানে এতিয়া শাক খোৱাটো এনেই পাৰ্ট হৈ গ'ল কিন্তু ভালকৈ ভাবি চালে সেইটোতো এটা ডিছ হৈ যায় ন বাহিৰততো কি ধুনীয়াকৈ টেষ্টি এইটো এটা কেনেকুৱা কনচেপ্ট যে কেমেৰাত ভিডিঅ' বনাই থাকিলে যে একদম টেষ্টিকৈ খোৱা ষ্টাইলটো টেষ্টি হ'ব লাগে নেকি খানাটো অলপ টেষ্টি কৰিবলৈ লাগে চাগে মই এইটো খাব মন গৈছে ASMR ভিডিঅ'ছবিলাক সেইকাৰণে ভাইৰেল হয় মানুহে মানে আচলতে অকল চোৱাৰ লগতে নহয় আমি চব বস্তু যেতিয়া আমি কিবা এটা বস্তু এটা চাওঁ আমাৰ চব কাণ অন হৈ থাকে আমি যেতিয়া কিন্তু মোবাইলত যেতিয়া ভিডিঅ' চাওঁ আমাৰ আমি স্মেলটো নাপাওঁ অকল বস্তুটো চাই মেলি আমাৰ ইমান দেখি পিনি খুব ধুনীয়া লাগিছে বাট যেতিয়া আমি তাৰ টেক্সচাৰটো গম পাওঁ যেতিয়া সি ধৰা এটা ক্ৰাঞ্চি চিকেন পিচ এটা খাই আছে যেতিয়া ক্ৰাঞ্চটো শুনিম যেতিয়া একদম পূৰা ক্ৰাঞ্চি চিকেনৰ মাতটো আহিব তেতিয়া শুনাৰ লগে লগে আমাৰ মাইণ্ডত আহিব যে ধৰা KFC এতিয়া খাই আছোঁ চিকেনটো তেতিয়া লগে লগে মনত পৰি যাব যে সেই ক্ৰাঞ্চি চিকেনটো লগে লগে টেষ্টটো আমাৰ অকল চোৱাৰ লগে লগে নহয় কিন্তু লগে লগে মাতটো শুনাৰ লগে লগে আমাৰ আৰু এটা ষ্টেপ আগবাঢ়ি গ'ল যে আমি কানেক্ট কৰিব পাৰিছোঁ এতিয়া কিবা চুপ এটা খাইছোঁ সেই চুপটো যেতিয়া পূৰা স্পুনখনে এনেকৈ কৰি খাব তেতিয়া আমাৰ নিজৰে এটা কমফৰ্ট ফিল হৈ যায় যে মই যদি এতিয়া মোৰ নিজৰ লগে লগে খাবলৈ মন যাব এতিয়া চুপ এটা অৰ্ডাৰ কৰোঁ নহ'লে মই নিজে বনাই খাওঁ তো তেনেকুৱা ধৰণৰ আচলতে ASMR ভিডিঅ'বিলাকে তেনেকুৱা ইনফ্লুৱেঞ্চ কৰি আছে সেনেকুৱা হৈ গৈ আছে মানে ন এতিয়া খানা ৰিলছত চায়ে খানা খাব মন যোৱা হৈছে আজিকালি মানে নৰ্মেল ভিডিঅ' এটাত যদি তুমি মিউজিক লগাই মেলি দিয়া এস্থেটিক লাগে দেখিবলৈ খুব ধুনীয়া লাগে কিন্তু সেই ভিডিঅ'টোৱে যদি তুমি ASMR কৰি দিয়া ন মানে ভিডিঅ'টো চাই মেলি তুমি ভাল লাগিছে শ্বেয়াৰ কৰি দিবা কিন্তু ASMR হোৱাৰ লগে লগে তোমাৰ নিজৰ খাবলৈ মন যায়
এই যে এনেকুৱা যে কি মজা লাগে ন ভাল লাগে মজা লাগে এনেকুৱা লাগে ফিল হৈ থাকে যে নিজে কাটিছো নিজে মন যায় যে ময়ো পাৰিম চাগে কৈ পেলাই কাটাৰ পিছতে গম পাওঁ নাই এইটো প্ৰেক্টিচ লাগে ইমান স্মুথলি কৰিব এই ৰীল বনোৱাটোত মই আপোনাৰো দেখিছোঁ আপোনাৰ ৰীলছ আজি বুলি নহয় মাষ্টাৰ চেফ আগৰ পৰা সেই এস্থেটিক ফিডটো মেইনটেইন হৈয়ে আছে তো সেই ফিড মেইনটেইন কৰা আইডিয়া হওক সেই খানাখিনি ডিজাইন কৰা ষ্টাইলছবোৰে হওক বা কিমান কষ্ট একচুৱেলি লাগে সেই ৰিলছকেইটা বনাওঁতে সঁচা কথা ক'বলৈ গ'লে যোনখিনি ৰিলছ মই বহুত কষ্ট কৰোঁ ন একচুৱেলি যিমান কষ্ট থাকে সেইবিলাক ভিডিঅ' কেতিয়াবা 3 দিনলৈকে লাগি যায় শ্বুট কৰিবলৈ শ্বুট কৰোঁতে 3 দিনমান লাগি যায় প্ৰায়বিলাক মই মেক্সিমাম 2 দিন লাগে আগদিনাখন ৰাতি কিছুমান শ্বুট কৰি থৈ দিওঁ দেন পিছদিনাখন ৰাতিপুৱা অলমষ্ট ছেকেণ্ড হাফলৈকে লাগি যায় তো তেনেকুৱা ধৰণৰ হয় শ্বুটবিলাক আৰু কিছুমান অনট্ৰুমে কেক কিছুমান থাকে মুজ কেকবিলাক থাকে সেইবিলাক ৰিচেণ্টলি মই এটা দিছিলোঁ ষ্ট্ৰবেৰী অনট্ৰুমে ছিজনেল হয় ষ্ট্ৰবেৰী এতিয়া মোৰ খুব ষ্ট্ৰবেৰীৰ লগত বেলেগ বেলেগ ডিছেছ বনাই আছোঁ এক্সপেৰিমেণ্ট কৰি আছোঁ কিছুমান বনাওঁ মই অকল নিজৰ কাৰণে মই নিজৰ এক্সপেৰিমেণ্টৰ কাৰণে বনাওঁ চব নিদিওঁ মই ৰিলছত ৰিচেণ্টলি এটা মই ৰিল দিছিলোঁ সেইটো শ্বুট কৰোঁতে 3 দিন লাগিছে বনাওঁতে 3 দিন লাগিছে তাৰপিছত ইমান কষ্ট কৰোঁ দেন সেইটো হিচাপত ৰেছপঞ্চ নাপাওঁ বাৰু ভিউজ বা তেনেকুৱা ধৰণৰ কিন্তু কুইক কিছুমান মানুহে নিজৰ লগত কানেক্ট কৰিব পাৰে তেনেকুৱা ভিডিঅ'ছবিলাকত খুব ভাইৰেল যায় সেইবিলাক ভিডিঅ' মোৰ দিবলৈ মন নাযায় খুব মোৰ মানে ফিডটো দেখিবলৈ মই নিজে দেখি পিনি যেতিয়া ৰাতিপুৱা শুই উঠি দেখোঁ ইছ ৰাম এইটো ভিডিঅ' দি পিনি মোৰ ফিডটো বহুত বেয়া কৰি দিলোঁ বাট ভিউজ তাত বহুত বেছি আহে সেইটো হয় বাৰু আপুনি মানে কণ্টেণ্ট ক্ৰিয়েটৰো হৈ গ'ল এতিয়া মই এতিয়া কণ্টেণ্ট ক্ৰিয়েটৰ হৈ গৈছোঁ আপুনিও ইনফ্লুৱেঞ্চাৰ নিচিনা চিন্তা কৰিব লাগিব মই এতিয়া তেনেকুৱা ধৰণৰ কণ্টেণ্ট বনাবলৈ ষ্টাৰ্ট কৰিছোঁ যে মানুহে কি ভাল পায় মই নিজৰ কথা ভাবি থাকিলে নহ'ব আৰু সেইটো এটা পইণ্ট আহি যায় চেচুৰেশ্যন পইণ্ট এটা যেতিয়া এইটো ভাবিব লাগে ইনফ্লুৱেঞ্চাৰ টাইপ হোৱাৰ লগে লগে ব্ৰেণ্ড প্ৰমোশ্যনছো আহে তো সেইটোতো আপুনি ইনফ্লুৱেঞ্চাৰ নিচিনাই কৰিব লাগিব সেইটো বহুত এইটো উপায় নাই আৰু নকওঁ আৰু পইচা দিছে সেইকাৰণে আৰু বেয়াকৈ একো নকওঁ মই কিন্তু সেই মাষ্টাৰ চেফ হৈ যোৱাৰ পিছত ছাডেনলি এনেকুৱা একো বস্তু বা আপুনি প্লেটফৰ্ম এটা আৰুতো পাই নাযায় ন যে নিজেই এতিয়া বনাব লাগিব নেক্সট পাৰ্টটো যি হ'ব চ' সেই মাষ্টাৰ চেফ এবাৰ যেতিয়া আপুনি সেই টাইটেলটো পাই গ'ল তাৰে নেক্সট ডে বেক টু জিৰ' আৰু বেক টু নিজে বিল্ড কৰিব লাগিব যে মই এতিয়া নেক্সট কি কৰিম এইটো আকৌ আপোনাৰ ওপৰত আহি যাব অপৰচুনিটিজ বহুত আহিছিলে বাট মই তেতিয়া ৰেডি নাছিলোঁ বহুতখিনি ক্ষেত্ৰত এতিয়াও আহে বাট ষ্টিল বহুতখিনি ৰেষ্টুৰেণ্টছ আছে বা ডাঙৰ ডাঙৰ ইভেন ইণ্ডিয়াৰ বাহিৰতো বহুতকেইটা জেগাত মানে ইণ্ডিয়ানছবিলাকে কিছুমানে খুলিছে তেওঁলোকে কৈছিলে যে আমি চব কৰি দিম চিন্তা কৰিব লাগে এনেকৈ অ'কে মানে তেওঁলোকে ৰেষ্টুৰেণ্ট খুলি দিব আৰু তেওঁলোকৰ ৰেষ্টুৰেণ্টছ আছে বা তেওঁলোকে ৰেষ্টুৰেণ্ট খোলাৰ প্লেন কৰিছে তো তেনেকুৱাবিলাক অফাৰ এতিয়াও আহে বাট নাজানো কেলৈ মই ৰেডি নহয় যে মোৰ আচলতে মই নিজৰ এখন খোলাৰ প্লেন আছে যেতিয়া মই বেলেগৰ আণ্ডাৰত কৰিম অলপ কি বুলি ক'ম প্ৰেছাৰ এটা থাকে প্লাছ নিজৰ ক্ৰিয়েটিভিটিটো নাইকিয়া হৈ যায় যেতিয়া তেওঁ ক'ব যে নাই ইয়াত এনেকুৱা খানাহে বনে এনেকুৱা খানাহে ইয়াত ছাৰ্ভ কৰিব লাগিব যেতিয়া মই নিজৰ ৰেষ্টুৰেণ্ট খুলিম মই নিজৰ ৰিস্ক ল'ম লছ হ'লে মোৰ হ'ব কিন্তু মই নিজৰ যিটো ভাল পাওঁ মই সেইটোহে ছাৰ্ভ কৰিম ইয়াত আচলতে সেইটো কাৰণতে মই প্ৰথমতে অলপ চিন্তা কৰি মেলি আচলতে ষ্টাৰ্ট নকৰিলোঁ বাট এতিয়া ভাবোঁ যে কৰি লওঁ নেকি বাট ষ্টিল এতিয়া ভালেই আহি আছে ইনফ্লুৱেঞ্চাৰ হিচাপে বহুত ভাল কাম কৰি আছোঁ তো চলিবলৈ ঠিক ঠাক পইচা পাইছোঁ আৰু সেইটো কাৰণতে এতিয়া ভবা নাই বাট এতিয়া লাহেকৈ ষ্টাৰ্ট কৰিম নিজৰ মই নিজে যি ভাল পাওঁ মই নিজে যিটো মানে যেনেকৈ মই মাষ্টাৰ চেফৰ আগত প্লেন কৰিছিলোঁ যেতিয়া মই নিজৰ ৰেষ্টুৰেণ্ট এখন খুলিম তাত কেনেকুৱা খানা ৰাখিম তো তেনেকুৱা ধৰণৰ মই প্লেন কৰিছোঁ যদি সম্ভৱ হয়গৈ গুৱাহাটীত খুব সোনকালে হ'ব তেতিয়া গুৱাহাটীয়ে বহুত নতুন ধৰণৰ খানা পাব বুলি মই আশা কৰিছোঁ ডেজাৰ্টছটো মই খাব যাম ডেজাৰ্টছ বিচাৰি ইয়াতে মানে ক'তো ডেজাৰ্টছ নাপায় ভাল গুৱাহাটীত সেই মানে ৰেষ্টুৰেণ্টবিলাকত দেখোঁ তাহাঁতে ডেজাৰ্টছ ৰাখে এক মাহৰ পাছত তাহাঁতে আঁতৰাই দিয়ে গোলাপ জামুন আইচক্ৰীম আৰু গাজৰ হালৱা এইটো ছিজনেল উইণ্টাৰত তাৰপিছত নাপায় মানে সেইটো আৰু খাব নোৱাৰে সেইটো ডেজাৰ্ট নকয় আৰু এইটো মিঠাই বুলি কয় ইমান মানে কেতিয়াবা কিছুমান দেখোঁ চুইগি টুইগিত এয়া ওলাই নহয় ৰেষ্টুৰেণ্ট কিছুমান ওলায় তাৰপিছত গম পাওঁ এই ফটো ডাউনলোড কৰি দিছে আচলতে সেনেকুৱা নহয় চকলাভাটো তেনেকুৱা নাহে বা ক্ৰজানটো তেনেকুৱা নহয় দেখি পিনি মানে যোনটো কয় যে এক্সপেক্টেশ্যন ৰিয়েলিটি পুৰা সেইটো আৰু ইয়াতে চীজ কেক ভাল নাপায় আপুনি এদিন চীজ কেক খাব লাগিব এবাৰ চীজ কেক খাইছিলোঁ এতিয়া বাৰু বন্ধ হৈ গ'ল
বিগ বজাৰৰ ওপৰত এখন আছিলে তেতিয়া এই গেম খেলিবও পাৰিছিল তাৰ তলত বিগ বজাৰৰ ভিতৰতে আছিলে এটা তোমাৰ কেফে টাইপ এটা ৰঙাগড় বিগ বজাৰৰ ভিতৰতে বেকাৰী ছেকশ্যন এটা আছিলে তাত মই ফাৰ্ষ্ট গুৱাহাটীত আহি মই মোৰ লাইফৰ ফাৰ্ষ্ট চিজ কেক আছিলে এইটো আৰু সেইটো ইমান পুৰণা আছিলে গোন্ধ প্লাছ মই ভাবিছোঁ চিজ কেক এনেকুৱাই ইমান বেয়া নেকি মানুহে কেলৈ খাই থাকে মইতো ভবা নাই যে পুৰণা চিজ কেক কেলৈ খাই মানুহে ইমান কেলৈ ইমান পাগলা তাৰপিছত মই মোৰ ফ্ৰেণ্ডক খোৱালোঁ 2টা গৈছিলোঁ সি খালে কিবা গোন্ধ আহিছে মই কৈছোঁ মই ভাবিছোঁ এনেকুৱা গোন্ধটো এনেকুৱা নেকি চিজ সেইকাৰণে গোন্ধ নেকি এনেকুৱা ইয়াতে কিন্তু এতিয়াও ভাল চিজ কেকৰ এয়া ওলোৱা নাই মই এদিন আপোনাৰ পৰা কিন্তু চিজ কেক এটা খাম আপুনি খুৱাব লাগিব খুৱাম আজি পডকাষ্টটো কৰাৰ কাৰণে মই শেষৰ ফালে এটা ৰেণ্ডম প্ৰশ্ন এই বস্তুটো এইকাৰণে সুধিছোঁ কাৰণ এইবিলাক ঘৰত আলোচনা হয় যে এই ৰেষ্টুৰেণ্টখনত খাব নোৱাৰি কাৰণ এইখনত খালে গেছ হয় তো এই গেছৰ এলিমেণ্টটো বহুতত দেখোঁ পৰঠা এখন মই সেই ৰেষ্টুৰেণ্টখনত খালে মোৰ গেছ নহয় বেলেগ এখন ৰেষ্টুৰেণ্টত খালে কিন্তু গেছ হয় তো সেই গেছ এলিমেণ্টটো বচোৱাটো ৰেষ্টুৰেণ্টৰ কাম তো এনেকুৱা কিবা কনচেপ্ট আছে নেকি যে খুব দামী দোকান এখনত গ'লে হয়তো গেছ নহয় কাৰণ চাইণ্টিফিকলি খানা বনায় আৰু কম দামী দোকান এখনত গ'লে গেছ হয় কাৰণ তাতে চাইণ্টিফিকলি খানা নবনায় এনেকুৱা কিবা কনচেপ্ট আছে নেকি তেনেকুৱা বহুতখিনি থাকে আৰু আমাৰ বিশেষকৈ খোৱাবিলাকৰ টাইমিঙৰ ওপৰতো গেছৰ প্ৰব্লেম হয় বহুত আৰু স্পেচিয়েলি মোৰ ৰাস্তাৰ কাষত খানাবিলাক খাই খুব ভাল পাওঁ মই ৰোড ছাইডৰ ষ্ট্ৰীট ফুডবিলাক খাই মেলি মোৰো পেটৰ বেয়া হয় বাৰু কিন্তু মোৰ নিজৰ পাৰ্চনেলি লাগে যে হাইজিনটোৰ কাৰণে হয়তো প্ৰবেবলি বহুতখিনি বেমাৰ হোৱাৰ কাৰণ থাকে আৰু মেইন গাটছৰ কাৰণে বহুতখিনি বেমাৰ হয় মানুহৰ আৰু সেইটো কাৰণতে বহুতখিনি গেছৰ প্ৰব্লেম হয় আৰু প্লাছ ষ্ট্ৰীট ফুডবিলাক খাবলৈ ইমান টেষ্টি কেলৈ হয় আৰু ৰাস্তাত টেষ্টি কেলৈ নহয় মানে ভাল ৰেষ্টুৰেণ্ট এখনত একেটা খানাই এতিয়া ফুচকা তুমি যদি ৰাস্তাত খোৱা কিমান মজা আৰু ৰেষ্টুৰেণ্টখনত গৈ পিনি যিমান লেতেৰাকৈ বনাই সিমান ভাল ধুনীয়াকৈ ফুচকাটো তাত একদম প্ৰেজেণ্ট কৰি দিব ক্লিন খাই মেলি একদমেই ভাল নালাগে কিয় এনেকুৱা হয় আচলতে সেইটোৱে তাতে কিবা ছিক্ৰেট এলিমেণ্ট দিয়ে যোনটো চবে গম পায় নট চ' ছিক্ৰেট বাট অপেন ছিক্ৰেট সেই এলিমেণ্টটো সেইবোৰ কাৰণতে হয়তো চাগে বেমাৰ চেমাৰ হয় মানুহৰ গেছৰ প্ৰব্লেম মই বিলিভ কৰোঁ সেইবোৰ কাৰণতে হয় বহুতখিনি অলপ হাইজিন হ'লে মানে সেইটো নহ'ব আৰু হাইজিন হ'লে চাগে টেষ্টটো নাহিব সেইকাৰণে আৰু মাহত এদিন খাব পাৰি আৰু অলপ সহ্য কৰি দৰৱ 2টামান লৈ খাব লাগে এদিন খাব লাগে আৰু বহুত থাকে গেছৰ ঔষধটো খাই পেলাই খানাটো খাবলৈ যায় মোৰ ইমান নহয় কাৰণ মই ৰাস্তাত বহুত কম খাওঁ বাট মই এদিন ভাবি লওঁ যে আজি খাম অকল ষ্ট্ৰীট ফুডে খাম আহি মেলি পিছদিনাখন মোৰো মেডিচিন লওঁ আৰু সেইটোৱে আৰু সেইটো হয় সেইটো আৰু কমন আৰু তো মই শেষৰ ফালে আহিছোঁ যদি মই শেষৰ ফালে এটা খুব টেম্পলেট প্ৰশ্ন আমি সোধোঁ আপোনাক যদি সোধোঁ আপোনাৰ কাৰণে জীৱনৰ অৰ্থটো কি হয় জীৱন বুলি ক'লে নাই বহুত টাফ কুৱেশ্যন সুধি দিলে মই এতিয়া ভবা নাই মই লাইফটো সঁচা কথা ক'বলৈ গ'লে মই যেতিয়াৰ পৰা মই বুজা হৈছোঁ ন তেতিয়াৰ পৰা মানে মই ভাবোঁ যে মই বিলিভ কৰোঁ যে লাইফটো বহুত শ্বৰ্ট হয় এটা মানুহৰ কাৰণে এজন মানুহৰ কাৰণে বহুতখিনি বস্তু থাকে চাবলৈ বহুতখিনি কথা শিকিবলৈ থাকে এটা লাইফটো বহুত কম হৈ যায় এজন মানুহৰ কাৰণে সেইকাৰণে সদায় যিমান পাৰি নতুন এক্সপেৰিমেণ্ট কৰিব লাগে নতুন এক্সপিৰিয়েঞ্চ ল'ব লাগে যেতিয়া সুবিধা পাইছোঁ ক'ৰবাত ফুৰিবলৈ বা নতুন জেগা যাবলৈ নতুন বস্তু চাবলৈ সেইটো চান্সটো কেতিয়াও মিছ কৰিব নালাগে লাইফটো বহুত শ্বৰ্ট হয় বহুত বিউটিফুল হয় মই বিলিভ কৰোঁ যে মই সদায় এনজয় কৰিব লাগে এটা টাইমত যেতিয়া মোৰ পইচা নাছিলে তেতিয়াও মই ফুৰিবলৈ গৈছিলোঁ এতিয়া আছে মই এতিয়াও ট্ৰাই কৰোঁ এতিয়া টাইম নাই বা ষ্টিল মই ট্ৰাই কৰোঁ তেনেধৰণে সেইকাৰণে মই লাইফটো মানে ভাবোঁ যে কোনদিনাখন কি হৈ যায় ঠিক নাই এটা বহুত ছেড ইনচিডেণ্ট এটা হৈ গৈছিলে ৰিচেণ্টলি মোৰ আমাৰ ছিনিয়ৰ এগৰাকী বা তেওঁৰ ককাইক মোক বিয়ালৈ মাতিছিলে বিয়ালৈ মোৰ শ্বুট এটা আছিলে কাৰণে মই বিয়ালৈ যাবলৈ নোৱাৰিলোঁ বহুত দূৰ হৈ যায় ইয়াৰ পৰা বাৰু মই নগ'লোঁ দেন ছাডেনলি 20-25 ডেইজৰ পাছত খবৰ পালোঁ যে বিয়া হৈছে 25 দিন হোৱাই নাই 20 দিনমান খুব সম্ভৱ হৈছিলে তেওঁ ৱাইফৰ ঘৰৰ পৰা আঠমঙলা খাই আহি মেলি জাষ্ট ঘৰৰ মানুহখিনি ওচৰে পাঁজৰে গৈ মেলি জাষ্ট সেৱা চেৱা কৰিছে 25 দিনমান হোৱাই নাই ছাডেনলি ঢুকাই থাকিলে লাইফটো জাষ্ট ষ্টাৰ্ট কৰিছিলে নতুন ছেকেণ্ড ইনিংছ ষ্টাৰ্ট কৰিছিলে লাইফৰ তো কোন কেতিয়া কাৰ কেতিয়া কি হৈ যায় ক'ব নোৱাৰে কেতিয়াও মানে সেইদিনাখন বহুত বেয়াকৈ মানে মই ভাবিলোঁ যে ইছৰাম মানে লাইফটো কেতিয়াও প্ৰেডিক্ট কৰিবই নোৱাৰোঁ আমি
সেইকাৰণে যেতিয়াই চান্স পাইছোঁ, যেতিয়া কিবা এটা সুবিধা পাইছোঁ যে এইখিনি এক্সপেৰিমেণ্ট কৰিব পাৰিছোঁ, এক্সপিৰিয়েঞ্চ, এইবিলাক নতুন এক্সপিৰিয়েঞ্চ পাম, কেতিয়াও চান্সটো এৰিব নালাগে। মোৰে এতিয়া ছাডেনলি ৰিয়েলাইজেশ্যন হৈ গ'ল। ময়ে ভাবি দিলোঁ ইমান মই পইচা কমালোঁ, ইমানখিনি লাহেকৈ এনজয় কৰিম, ৰিটায়াৰমেণ্ট হ'ম, তাৰপাছত যাম মই পেৰিছ, ৰিটায়াৰমেণ্ট হ'ম, তাৰপাছত যাম মই টকিঅ'। একো লাভ নাই, লাভ নাই, কোনদিনাখন কি হৈ যায় ঠিক নাই। ত' মানে ইমান সঁচাই, মানে আমি চবেই কওঁ ন প্ৰেডিক্টেবল নহয় বাট এট দি এণ্ড আমি গ্ৰাণ্টেড লৈ লওঁ এই হ'ব আৰু দেখা যাব, কিন্তু নহয় একচুৱেলি। নহয় ৰিয়েলিটি। মই এনেকুৱা কথা কওঁ নে বা চল শেষত সুধিছোঁ কেনেকুৱা লাগিল আজি কথা পাতি? নাই, খুব ভাল লাগিলে। বহুত দিনৰ পাছত এনেকৈ ফ্ৰীলি কথা পাতিছোঁ, এই নিউজ চেনেলত কথা পাতি থকাৰ নিচিনা মানে হোৱা নাই, একদম এনেকুৱা লাগিছে আৰু ফ্ৰেণ্ডৰ লগত কথা পাতি আছোঁ আৰু খুব ভাল লাগিছে। মোৰ বিৰাট ভাল লাগিল। আমি একদম প্ৰথমতে ভাবিছিলোঁ যেতিয়া আপোনাৰ মাষ্টাৰ চেফ হৈ গ'ল, মই বোলো হাইপত আছে, মাতি দিওঁ, ভিউজ পাম, মিছা হৈছে, সেইটো নহয় এনেকুৱা। বাট দেন সেই সময়ত যেতিয়া চৰ্চা চলি আছিল, সেইখিনি তেতিয়াৰ পৰাই ফেচিনেশ্যন বা এটা ইণ্টাৰেষ্ট আছিল যে তেওঁৰ পৰা জানিম তেওঁৰ পাৰ্চপেক্টিভটো কি। আৰু তেতিয়া নহ'ল, আপোনাৰো স্কেডিউল বিৰাট বিজি হৈ আছিল, বাট ফাইনেলি যে হ'ল নতুন বছৰ, তাতে নতুন ষ্টুডিঅ'ত আৰম্ভণিটো ইমান ধুনীয়া হ'লে নিজৰে ভাল লাগে। আৰু মোৰ চবতকৈ আজি ভাল লাগিছে যে আপুনি খুব স্পণ্টেনিয়াছলি কথাখিনি কৈছে। যোনটো নয়নৰ কথা আপুনি কৈছিল ইণ্ট্ৰভাৰ্ট হয়, কেমেৰা দেখিলে ভয় খাই, মোৰতো অলপো ফিল হোৱা নাই। এই মই জিকাৰ পাছত যদি তুমি লগে লগে মাতিলা হয়, তুমি দেখিলা কথাই নকয় দেখোন, আমাৰ ভালেই হ'ল, আমি ভাল কণ্টেণ্ট পাই গ'লো, কথাই নকয় দেখোন, এনেকৈ ভাবিলা। সেইটো এটা বিৰাট চেলেঞ্জিং হৈ যায় ন যেতিয়া নিজে নকয় মানুহজনে। তো আপোনাৰ পৰা আজি বহুত কাহিনী শুনি ভাল লাগিল। মই গেৰেণ্টি আছে বাৰু আৰু কাহিনী আছে, তো সেইটো পাৰ্ট 2লে থ'লোঁ, কেতিয়াবালে পাৰ্ট 2 এটা কৰিম। ঠিক আছে। আৰু বিৰাট ভাল লাগিল আজি সময়খিনি দিয়াৰ কাৰণে। খুব ভাল লাগিল মোৰো। আৰু থেংক ইউ ছ' মাছ। থেংক ইউ এণ্ড হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ। আমি পডকাষ্টটো ইয়াতে এণ্ড কৰোঁ। থেংক ইউ। পডকাষ্টৰ এই খণ্ডটো শুনাৰ বাবে আৰু চোৱাৰ বাবে ধন্যবাদ। আমি আশা কৰিছোঁ আপোনালোকে এই খণ্ডটো চাই বা শুনি ভাল পালে। যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ভিডিঅ'টো লাইক কৰে, আমি উৎসাহ পাওঁ অলপ কষ্ট কৰি এটা নতুন ভিডিঅ', এটা নতুন পডকাষ্ট বনাবলৈ। নেক্সট এপিছ'ড কাক লাগে, কাক মাতোঁ, কমেণ্ট ছেকশ্যনত জনাব, মাতিমেই এতিয়া। থেংক ইউ ছ' মাছ। আজি পডকাষ্টৰ এপিছ'ডটো ইয়াতে সামৰি মাৰিছোঁ। এই ভিডিঅ'টো চোৱাৰ কাৰণে, এই পডকাষ্টটো শুনাৰ বাবে ধন্যবাদ।